বগা শাৰী পিন্ধি থকাজনী হৈছে ললিতা। ললিতাই গিৰিয়েক নোহোৱাকৈ দুয়োজনী ছোৱালীকে ডাঙৰ দীঘল কৰিছিল। ললিতাই জানে পিতৃৰ অবিহনে ছোৱালী ডাঙৰ কৰাটো কিমান ডাঙৰ কাম, কিমান কঠিন। সঁচাকৈ ললিতা, তই তোৰ ছোৱালীকেইজনীক বৰ ধুনীয়াকৈ ডাঙৰ দীঘল কৰিলি। আমি জানো বাপেকৰ অবিহনে ছোৱালী ডাঙৰ কৰাটো বহুত কঠিন কাম। তই বহুত কষ্ট কৰি সিহঁত দুজনীক ডাঙৰ দীঘল কৰিছ। সিহঁত দুজনী যিমান মৰম চেনেহ, ভগৱানে সিহঁত দুজনী মৰম চেনেহ সদায় অটুট ৰাখক। তাকেও সময়ৰ লগে লগে দুয়োজনী বহুত সোনকালে ডাঙৰ হ'ল। জন্ম হোৱা মনতেই আছে। তাৰ পাছত ৰুণ আৰু জোন দুয়োজনী সংস্কাৰেৰে ভৰা ছোৱালী ৰুমৰ ভিতৰৰ পৰা একেলগে ওলাই আহিল। খুৰী, আমাৰ সেৱা গ্ৰহণ কৰিব খুৰী। যুগ যুগ জীয়াই থাক। বৰ সংস্কাৰী দেই ছোৱালীকেইজনী। ললিতা, মানিব লাগিব কিন্তু দেই তোক। সঁচাকৈ তোৰ ছোৱালীকেইজনী বৰ সংস্কাৰী। ইহঁতৰ নিচিনা ছোৱালী থাকিলে গোটেই ঘৰখনে ভাল লাগি থাকে। ৰুণ আৰু জোন বৰ লখিমী ছোৱালী, আৰু ইহঁত কেইজনীৰ মাজত ইমান মৰম চেনেহ। বহুত ভাল কাৰণেতো ইহঁত দুজনীৰ মাজত ইমান মিলা প্ৰীতি। নহ'লেনো আজিকালি বাইক ভনীয়েকৰ মাজত ইমান মৰম চেনেহ ক'ত পোৱা যায়। ইহঁতৰ ওপৰত যাতে কাৰোৱে নজৰ নালাগক। ভগৱানে ৰুণ আৰু জোনক সদায় ভাল কৰক। সঁচাকৈ হিমা, ইহঁত দুজনীৰ কাৰোৰে যাতে নজৰ নালাগে। মা, মই অকণমান ওলাই যাওঁ। ময়ো যাওঁ মা। দুয়োজনীৰ মাজতে কিমান মৰম চেনেহ আছে সেইটো মইহে জানো। আচলতে দুয়োজনীকে সৰুৰে পৰা ডাঙৰ দীঘল কৰিলো যে। ভালেই হওক দে, কাৰোৱে নজৰ নালাগক সিহঁত দুজনী। ৰুণ আৰু জোন যেতিয়া মানুহৰ মাজৰ পৰা ঘৰৰ বাহিৰত ভৰি থয়, দুয়োজনীয়ে ৰাক্ষস ৰূপ ধাৰণ কৰে। ইজনীয়ে সিজনীয়ে বহুত কাজিয়া লাগে। ৰুণ, কালি যিযোৰ ড্ৰেছ লৈছিলি মই তেনেকৈয়ে জ্বলাব লাগিব। মই তোতকৈ 3 বছৰ ডাঙৰ আৰু মোক নাম কাঢ়ি মাত। তোক বা বুলি ক'বলৈ মনে নাযায় দন্দুৰিজনী। আৰু তই মোক হাত কেনেকৈ লগালি হা? কেনেকৈ সাহস হ'ল হা মোক মাৰিবলৈ? তাৰ পাছত দুয়োজনীৰে বহুত কাজিয়া হয়। তইও মোক হাত উঠালি হা? আজি মেচখন কোনে জিকিব বাৰু? ডাঙৰজনী নে সৰুজনী? আগৰ পৰাই দেখোন সৰুজনীয়ে ডাঙৰজনীক মাৰপিট বেছিকৈ কৰি থাকে, তাই জিকে। সকলোৱে চাই এনজয় কৰি আছে যে। কাজিয়াখন ভাঙি দিলেই হ'ল দুয়োজনীৰ। তই মোক চৰ মাৰিবলৈ সাহস কেনেকৈ পালি? ইহঁত দুজনী কাজিয়াখন ভাগক কোনোবাই। ঐ হ'ব দে, তই মাজতে কিলিংখপ মাৰিব নালাগে। সিহঁত দুজনী কাজিয়া লগাটোতো আমাৰ কাৰণে মনোৰঞ্জনৰ কথা। ভালেই পাওঁ, লাগক আৰু লাগক। ললিতাৰ জীয়েককেইজনী কাজিয়া লাগি মৰি যাওক। ৰুণ আৰু মাৰাতাই তোমাক চৰ মাৰিছে। আজি তোক মই মোক নাম কাঢ়ি মাতিবলৈ আহ তই? মা, বচোৱা। ৰুণে মোক চুলি থৈছে, মাৰিছে। বচোৱা মা। ইহঁত কেইজনীৰ বা কি হ'ল? আকৌ কাজিয়া লাগিব হ'লেই মানে। কোনোবা ওচৰ চুবুৰীয়াৰ বৰ বেয়াকৈ কাজিয়া লাগিছে চাগে। হিমায়ো গম পাব এতিয়া ইহঁত কেইজনীৰ আচল চৰিত্ৰটোৰ কথা। ললিতা, তই কাম এটা কৰিবি, এই ওচৰ চুবুৰীয়া মানুহবিলাকৰ পৰা অকণমান ইহঁত দুজনীক আঁতৰাই ৰাখিবি। নহ'লে ৰুণজন দুয়োজনী বেয়া হৈ যাব। বলচোন কোনে লাগিছে চাওগৈ। হিমা শুনচোন। চব গম পাব এতিয়া আৰু শেষ আৰু। তোক মই আজি চুলিত ধৰি চুলি উঘলি পেলাম। তই মোক মাৰ পৰা এনে কথা শুনাই থাক। ৰুণ আৰু জোন বহুত সংস্কাৰী বুলি কৈছিলে দেখোন, আৰু ইহঁত কেইজনীয়ে দেখোন কাজিয়া কৰিছে। মই আকৌ ওচৰ চুবুৰীয়া কোনোবা বুলিয়ে ভাবিছিলো। ৰুণ, জোন, ঐ এৰচোন তহঁত কেইজনী। যা, ক'ত যাবলৈ ওলাইছ দুয়োজনী বেলেগ কৈ যা। আৰে ইহঁত কেইজনী চোন অলপ আগতে বহুত মৰমেৰে আছিল। কাজিয়া পেচাল একো নকৰাকৈ আছিলে, আৰু বাহিৰত আহিয়ে এনেকৈ কাজিয়া কৰিছে যে। কাজিয়া নকৰে, সিহঁত কেইজনীহে কাজিয়া নকৰে। দুয়োজনী বাই ভনীৰ তামাম কাজিয়া। আৰু ললিতাই দুয়োজনীকে কাণত ধৰি ভিতৰলৈ লৈ যায়। বল তহঁত কেইজনী বলচোন ভিতৰলৈ আজি। বল আমি ঘৰলৈ যাওঁগৈ। ইহঁত কেইজনীক আজি ঠিক দিব। তহঁত কেইজনীৰ লগত মোৰ শান্তি নোহোৱা হৈ গৈছে আৰু গোটেই চুবুৰীৰ মাজত তহঁতে মোৰ নাকটো কাটি পেলাইছ। নাকটো মই কাটি পেলোৱাৰ সময়ত লাজ পাইছোঁ। তহঁতে কেতিয়াও বুজি নাপাওঁ। আচলতে তহঁতৰ দুজনী কি হয় মানে? অনবৰতে কাজিয়াই কৰি থাকো তহঁতে যে। মা, প্ৰথমতে তোমাৰ ডাঙৰ ছোৱালীয়ে মোক মাৰিছিলে। তোমাৰ ডাঙৰ ছোৱালীয়ে মোক হাত উঠাইছিলে। ঐ মইতো কৈছিলোঁ নে নাই তই মোক বা বুলি মাতিবি বুলি? পাহৰিলি নেকি? চুৰেলজনী কৰবাৰ তই মোক চুৰেল বুলি ক'লি। সিহঁত দুজনীয়ে আকৌ কাজিয়া লাগিবলৈ আৰম্ভ কৰে। তাইক বা বুলি মাতিব লাগে? যাচোন এৰ। ৰুণ, জোন এৰচোন। আৰু মাকে দুয়োজনীকে বেলেগ কৰি দিয়ে। তেতিয়াহে কাজিয়াখন অকণমান ভাঙে। যেতিয়া দেখি অনবৰতে কাজিয়া মোৰ মানে ইহঁতৰ লগত শান্তি নোহোৱা হৈ গৈছে। ললিতা, মই ভাবিছিলোঁ ইহঁত দুজনী বাই ভনীৰ মাজত বহুত মৰম চেনেহ আছে আৰু কাজিয়াই নকৰে বুলি ভাবিছিলোঁ, কিন্তু কথা দেখোন বেলেগহে।
কিন্তু মই ভবাৰ দৰে ইহঁত নিশ্চয় বেলেগ ইমান কাজিয়া লগা বাই ভনী মই কেতিয়াও দেখা নাই দেই তোমালোক দুজনীতো নিজৰ বাই ভনী তেতিয়াহ'লে এশটীয়া বাই ভনীৰ নিচিনা কিয় ইমান কাজিয়া নকৰাকৈ থাকিব নোৱাৰা তোমালোকে গোটেই চুবুৰীৰ আগত কাজিয়া লাগিছা লাজ নোপোৱা নে তোমালোকে ইমান ডাঙৰ হলাহি হিমা মই দুয়োজনীকে বুজাই ভাগৰি পৰিছোঁ কি হৈছে ইহঁত দুয়োজনী কিমান বুজাইছোঁ তহঁতেতো সতীয়া ছোৱালী নহয় সতীয়া বাই ভনী নহয় এনেকৈ যে কাজিয়া কৰি থাকোঁ অনবৰতে বেলেগ এখন ঘৰত বিয়া দিলে এখন ঘৰ ধৰি খাব লাগিব আৰু সিহঁতৰ এতিয়া কাজিয়াই নভঙা হ'ল সিহঁত দুজনীৰ মাজত কোনো বুজা পৰাই নাই এনেকৈ হ'লে কেনেকৈ হ'ব কচোন হিমা ৰুণ জোন তহঁত দুজনীয়ে কচোন ৰুণ তোৰ মা বেলেগ নে জোন তোৰ মা বেলেগ তহঁতৰতো মা একেজনী মাকৰ দুইজনী সন্তান তেনেহ'লে ইমান কাজিয়া কিয় এতিয়া ওচৰত আছোঁ কাৰণেহে এজনে যদি বিয়া হৈ ক'ৰবালৈ যায় এজনে লুকাই কান্দি মৰিব মই কান্দিম আৰু তাইৰ কাৰণে নেভাৰ কেতিয়াও নাকান্দো আক থু এনেকুৱা বা এজনী থকাতকৈ নথকাকৈ থকাই ভাল তাই মোৰ কথা একো বুজিবলৈ চেষ্টা নকৰে তইনো মোৰ কথা কেতিয়া বুজি পাওঁ ভণ্টি তোক কিমান বুজাইছোঁ তই কেতিয়াবা বুজিবলৈ চেষ্টা কৰনে মোৰ কথাবিলাক নিজৰ বাকজনী হিচাপে কিবা এষাৰ কথা ক'লেও তই মোক হাত দাঙি মাৰিবলৈ আহ এইটো কি ভাল কথা হৈছে কচোন কিন্তু মই বিয়া হৈ গ'লে এইকাৰণে অকণমানো নাকান্দো কাৰণ তাই মোক অকণমানো ভালে নাপায় তহঁত দুইজনীয়ে এটা কাম কৰিবি দুইজনীয়ে মিলি মোৰ কাৰণে কান্দিবি তহঁত নমৰিলেও তহঁতৰ কাৰণে মই এদিন হ'লেও মৰি যাম আৰু সিহঁত দুজনী তাৰ পৰা গুচি যায় হ'ব দে ললিতা নাকান্দিবি তই চিন্তা নকৰিবি সকলো ঠিক হৈ যাব মোৰ ওচৰত এটা উপায় আছে শুনচোন মোৰ ওচৰত এটা উপায় আছে ডাঙৰ ছোৱালী ৰুণক বিয়া দি দে দুইজনে ইজনী সিজনীৰ পৰা আঁতৰত থাকিলেহে সিহঁতৰ মৰম চেনেহবোৰ উপলব্ধি হ'ব সিহঁতৰ এই কাণ্ড কাৰখানাবিলাক ভাল হ'ব তই ঠিক কথাই কৈছ হিমা এইটোৱে কৰিব লাগিব এইটোৰ বাহিৰে বেলেগ একো উপায় নাই ইহঁত দুইজনীৰ কাজিয়া মই আৰু এনেকৈ চাই থাকিব নোৱাৰোঁ কেতিয়াবা মৰামৰি হ'ব ইহঁত দুইজনী কিন্তু বেলেগে ভাঙিবলৈ নাহে ওচৰ চুবুৰীয়ে সকলোৱে ভালহে পায় সিহঁত দুইজনী কাজিয়া কৰিলে হ'ব দে তই মই কৰা কথাটো কৰ আৰু ল'ৰা এটা চা ভালকৈ চাওঁ দিয়া মা ভালদৰে থাকিবা হ'ব দে মাজনী তই চিন্তা নকৰিবি অকণমান ৰখচোন ভনীয়েৰকো লগ কৰি যা তাই চাগে তোক লগ কৰিবলৈ আহিবই হ'ব দিয়া মা মোৰ দেৰি হৈছে দৰা ৰখি আছে বহুত সময়ৰ পৰা নহয় আৰু বৰযাত্ৰীও ৰখি আছে মই যাওঁ দিয়া ক'ত বা আছে তাই হ'ব দিয়া মা মই কৈছোঁ নহয় তাইৰ কথা তুমি চিন্তা কৰিব নালাগে মই যাওঁ দিয়া ৰুণ আজি বাহিৰৰ ইমান এটা ডাঙৰ দিন তই তাইক বিদায় নকৰি ইয়াত আছ যে চিগাৰেট জ্বলাই পেলাই চটৰ ওপৰত আহি পেলাই তই চিগাৰেট খাই আছ সেইজনী মোৰ ভণ্টিহে মই ইমান ড্ৰামা চামা কৰিব নোৱাৰোঁ দেই কন্দাৰ অভিনয়টো মই একেবাৰে কৰিব নোৱাৰোঁ মোৰ একেবাৰে এক্সৰ বিয়া হোৱা নাই নহয় মই তাত গৈ একেবাৰে কান্দি কুটি হাহাকাৰ কৰিবলৈ কি যে নহয় তই আজিৰ দিনটোতো এনেকুৱা কথা হ'ব দে বাদ দে হ'ব দে মানে মোৰ দেৰি হৈছে মই যাওঁ ক'ত যাওঁ অকণমান ৰখ আকৌ নালাগে তই ইয়াতে থাক মই যাওঁ বেয়াই পালে হ'বলাৰী মায়ে তাত গ'লে মই একেবাৰে কান্দিব কুটিব লাগিব নাকান্দিলেও মানুহে ভাল নাপাব সেইকাৰণেহে যোৱা নাই মই আমাৰ বৌজনী সঁচাকৈ বহুত ধুনীয়া দেই থেংক ইউ চুইটি বৌ মোৰ উপহাৰটো দিয়া আকৌ তেতিয়াহে ভিতৰলৈ সোমাব পাৰিবা হ'ব দিয়া দিম এইখিনি লোৱা ৫,০০০ টকা বাপৰে ৫,০০০ বৌ মোক ইমানবিলাক পইচা নালাগে মোক খালি এযোৰ ভাল কাপোৰ কিনিবলৈ ২,০০০ মান টকা দিলেই হ'ল লৈ লোৱা না বৌ নালাগে তুমি মোক ইমানবিলাক পইচা দিবলৈ তোমাৰ কিবা বিপদ আপদ হ'ব পাৰে লৈ থোৱা মোক খালি ২,০০০ এটা দিলেই হ'ল বৌ তাৰপাছত জোনৰ ভৈনীয়েক ৰুণলৈকে মনত পৰে হে ভগৱান তোমাৰ যি মন যায় তুমি তাকে কৰিবা কিন্তু অহা জনমত মোৰ এজনী বাৰ দৰে একো বা নিদিবা এনেকুৱা এজনী ভিক্ষাৰী বা নহ'লেও হ'ব মই পাৰ্টিত যাব ওলাইছোঁ আৰু এটা পইচাও দিব নোৱাৰে ভৈনীয়েক ৰুণৰ কথা শুনি বাইকৰ দয়া উপজে আৰু ২,০০০ টকা তাইৰ হাতত দিয়ে হে ভগৱান এনেকুৱা নিচিনা এজনী বা নহ'লেও হ'ব ২,০০০ টকা এটা উলিয়াই একেবাৰে ঋষিমুনিৰ দৰে ভাবি আছে বাই ক'ৰবালৈ ওলাই গ'লেহে গম পাব বৰিং বা ভৈনীয়েকৰ কথা শুনি জোনে আৰু ২,০০০ টকা তাইক দিয়ে ৪,০০০ টকা দিছোঁ
ইমান ধুনীয়াকৈ মোৰ সাঁচতীয়া পইচাকেইটা দিছোঁ তাই মোক এটা থেংকছো দি যাব নোৱাৰে। কি যে ভণ্টি এজনী পালোঁ নহয় মই। চুইটি, ভণ্টি তুমি সঁচাকৈ বহুত ভাল। শুনা, মোৰ ঠাইত আৰু কেইটামান আছে, সেইকেইটাও লৈ লোৱা। ইমানবিলাক বিচাৰিব মোক আৰু নালাগে, মই কৈছোঁ লৈ লোৱা। ভাবিবা আৰু তোমাৰ নবৌৰ ফালৰ পৰা বহুত ধুনীয়া গিফ্ট বুলি। ধুনীয়া চাই তুমি কি লাগে লৈ ল'বা। অহ, থেংক ইউ বৌ। সঁচাকৈ তুমি বহুত 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 ভাল। বৌ, তুমি মোক নিজৰ ননদ বুলি কেতিয়াও নাভাবিবা, নিজৰ ভণ্টি বুলি ভাবিবা। তুমি কেতিয়াও চিন্তা নকৰিবা বৌ। তোমাৰ ছিক্ৰেটবিলাক সদায় মই মোৰ অন্তৰৰ ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিম। ডণ্ট ৱৰি, ইউ কেন ট্ৰাষ্ট মি বৌ। হ'ব দে মাজনী, বৈৰক ভিতৰলৈ লৈ আহ। অঁ মা, গৈছোঁ। ব'লা বৌ, ভিতৰলৈ ব'লা। মই তোমালোকৰ ৰুম ধুনীয়াকৈ সজাই থৈছোঁ। হয়নে ভণ্টি? অঁ বৌ। দাদা ব'ল আকৌ। অঁ ভণ্টি ব'ল। মা, মোৰ সেৱা গ্ৰহণ কৰিব। হ'ব মাজনী, বোৱাৰী, মোৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে। এইখন ঘৰ আজিৰ পৰা তোমাৰ ঘৰ। সকলোকে আজিৰ পৰা নিজৰ বুলিয়ে ভাবিবা। সকলোবিলাক নিজৰ নিচিনাকৈ কৰিবা, নিজৰ নিচিনাকৈ খাবা, চাবা, তোমাৰ বহুত সুখ হ'ব। ঠিক আছে বাৰু মা, এতিয়া যোৱা ভিতৰলৈ। বোৱাৰীজনী বহুত ভাল হ'ব, দেখাই শুনায়ো ইমান ধুনীয়া। আহা আকৌ, কিয় তাতে ৰখিলা? ভিতৰলৈ সোমাই আহা। হ'ব দিয়া বৌ, তুমি অশান্তি পাইছা নেকি? কি যে কথা কোৱা নহয় ভণ্টি, কিয় বাৰু অশান্তি পাম মই? তোমাৰ বাৰ্থডে কেতিয়া কোৱা? অহা মাহৰ 21 তাৰিখে নব। একেবাৰে 22 বছৰীয়া হৈ যাম। তুমি একেবাৰে মোৰ ভণ্টি ৰুণৰ বয়সৰে। মইতো তোমাৰ ভণ্টিৰ নিচিনাই। আগৰ দিনতহে একেবাৰে ননন্দীয়েক নবৌৱেক সেনেকুৱা এটা সম্পৰ্কত আছিল। আজিকালি ননন্দীয়েক নবৌৱেক একেবাৰে বান্ধৱীৰ দৰে থাকে। বহুত ভাল লাগে। আৰু কথাও একেবাৰে আমাৰ সৰুজনীৰ নিচিনাকৈ কোৱা দেই। কিন্তু এটা কথা কওঁনে বৌ, তোমাৰ ভণ্টিজনী যে অলপ অহংকাৰী টাইপৰ। বিয়াখনত একেবাৰে আমাক মাতিবই নোখোজে নহয়। নিজে গৈ পেলাই মাতিওঁতে যেনেকৈহে কৈছে, তেতিয়াই ভাবিছোঁ অহংকাৰীয়ে হ'ব। জানানে, মায়ে বহুত বেয়া পাইছিলে। মাক মই বুজাবলৈও চেষ্টা কৰিছিলোঁ, কিন্তু মায়ে কি ক'লে জানা? কি? মই বুজাইছিলোঁ মাক যে সকলোৰে নিজৰ নিজৰ স্বভাৱ থাকে মা, হ'ব দিয়া বাদ দিয়া। কিন্তু মায়ে ক'লে ডাঙৰজনী দেখোন তেনেকুৱা নহয়। কিন্তু এতিয়া মই তোমাৰ লগত কথা পাতিলোঁ নহয়, মোৰ ডাউটটো ক্লিয়াৰ হৈ গ'ল যে মোৰ বৌজনী বহুত ভাল। সৰুজনীৰ দৰে যে নহয়। ৰুণে মোক শহুৰৰ ঘৰখনতো শান্তিত থাকিবলৈ দিয়া নাই। এই ঘৰখনতো কেৱল তাইৰে কথা। কি যে কৰিম নহয় মই মানে এইক লৈ পেলাই মানে মোৰ শান্তি নোহোৱা হৈ গৈছে আৰু। ইফালে ভনীয়েক ৰুণে মন মাৰি বহি আছিল। বাইকক বিয়া দিয়াৰ পাছত ৰুণ একেবাৰে অকলশৰীয়া হৈ পৰিছিল। তাৰ পাছত ৰুণৰ ৰুমলৈকে মাক আহে। অ', এইজনী দেখোন মন মাৰি বহি আছে। ৰুণ, কি হ'ল এনেকৈ মন মাৰি বহি আছ যে? একো খোৱাও নাই ৰাতিপুৱাৰ পৰা। অ', বাহিৰলৈ মনত পৰিছে ন? কি কথা কৈছা মা? মই সেইজনীৰ কাৰণে বলিয়া হৈ পেলাই কান্দি থাকিম নেকি? সেইজনীক মনত পেলাম? নেভাৰ, কেতিয়াও নেপেলাওঁ। তাই যোৱাৰ কাৰণে মোৰ বেয়া লগা নাই, ভালহে লাগিছে। এতিয়া কিবা আগৰ দৰে কাজিয়া দেখা পাইছা নেকি? নাই, হয়নে নহয়? আৰু এতিয়া এই বিচনাখন কেৱল মোৰ। আগতে এইখন বিচনাত খোৱাৰ লগতে দুজনী কাজিয়া, এতিয়া এইখন অকল মোৰ। তাই যোৱাৰ কাৰণে কিমান ভাল পাইছোঁ, তুমি আকৌ কৈছা মই তাইৰ কাৰণে মন মাৰি আছোঁ, তাইক মনত পেলাইছোঁ। কেতিয়াও নেপেলাওঁ। আগতে কেনেকৈ ক'ব, ৰুণ মোৰ বিচনাৰ পৰা উঠ, ৰুণ মোৰ ফণীৰে মোৰ নাচৰিবি, চবতে কেৱল ইটো নকৰিবি সিটো নকৰিবি, সকলোতে খালি মোক অৰ্ডাৰ দি থাকে। একেবাৰে মাথাটো গৰম কৰি দিছিল তোমাৰ ছোৱালীয়ে। এতিয়া যি হ'ল ভালেই হ'ল, বিয়া হৈ গ'ল। মা, এতিয়া ঘৰত শান্তি দেখিছা? কিমান ধুনীয়াকৈ আছে ঘৰখন। কিবা হুলস্থুল শুনি পাইছা? কি জানা মা, তাই মোৰ লগত কাজিয়া কৰি থাকে। সেইবিলাক কথা বাদ দে। অকলশৰীয়া খাবলৈ তই বাহিৰক আনিবগৈ লাগিব নহয়, সেইটো নিয়ম আকৌ। যা মাজনী, ৰুণ বাহিৰক লৈ আহগৈ যা। কি কথা কৈছা মা? মই জোনক আনিবলৈ যাম? অকল মই কিয় যাব লাগে? নিজে নিজে আহিলেই হ'ল। নহয় মাজনী, এইটো এটা নিয়ম। আমাৰ ঘৰত ল'ৰা থকা হ'লে ভাইকে বা ককাইকে আনিব লগা হ'ল হয়। এতিয়াতো ল'ৰা নাই, ভনীয়েক হিচাপে তয়ে আছ, গতিকে তয়ে যাব লাগিব মাজনী। যদি নাযাওঁ আৰু ময়ে যাব লাগিব আৰু সিহঁতৰ ঘৰৰ মানুহৰ আগত নীলাজৰ দৰে। সিহঁতেতো ক'বই নিজৰ ছোৱালী থাকিও নিজে আহিছে তাইক নিবলৈ। তাত গৈ পেলাই ক'ম আৰু মোৰ বেলেগ ছোৱালী নাই নহয়, সেইকাৰণে ময়ে আহিব লগা হ'ল। হ'ব হ'ব, একো ড্ৰামা আৰম্ভ কৰি নিদিবা আৰু। হ'ব দিয়া, যাম মই। ঠিক আছে, মই কাপোৰ চেঞ্জ কৰি আহোঁ। চিধা আঙুলিৰে কাম নহ'লে আঙুলি বেকা কৰিবই লাগিব। এতিয়াতো সেইটোৱে ড্ৰামা কৰিব লাগিব মই। ৰুণে কোৱাৰ দৰে।
মাজনী ৰুণ তই এয়া পিন্ধি যাবি বাহিৰৰ ঘৰলৈ কিনো বেয়া হ'ল মা কি বেয়া পিন্ধিলো ইটছ কল ফেশ্বন আজিকালি সকলোৱে পিন্ধে হ'ব দিয়া মোৰ দেৰি হৈছে মাজনী শুনচোন তই বেলেগ এযোৰ কাপোৰ পিন্ধ চুৰিদাৰকে পিন্ধ নহ'লে তই তালৈ এয়া পিন্ধি গ'লে তাইৰ লাজ সন্মান সকলো শেষ হ'ব ৰুণ বহুত জেদি ছোৱালী আছিল তাই যিটো কৰিম বুলি কয় সেইটো কৰিহে এৰে গতিকে তাই যি পিন্ধিছিল মাকৰ কথা নুশুনাকৈয়ে তাই সেইযোৰকে পিন্ধি বায়েকৰ ঘৰলৈ যাবলৈ ওলাল এই ছোৱালীজনীয়ে মানে মোৰ একো এটা কথাই নুশুনে চুৰিদাৰ এযোৰ পিন্ধি যোৱা হয়তে কি বেয়া হ'ল হয় মাকজনীয়ে কিবা এটা কথা কৈছে বা শুনো সেইটো নাই আৰু এই ছোৱালীজনীক লৈ মানে মই নোৱাৰিছোঁ আৰু একো কথাই নুশুনে কেতিয়া যে ভাল হ'ব নহয় থেংক ইউ নব কুৰ্তি ছেটযোৰ বহুত ধুনীয়া লাগিছে কি জানা বৌ মোৰ এনেকুৱা এযোৰ কাপোৰ পিন্ধিবলৈ খুব ইচ্ছা আছিলে দাদাই মোক কিনিয়ে নিদিয়ে জানা এতিয়া তোমাৰ বৌ আহিলে নহয় বৌয়ে দিব দিয়া তুমি চিন্তা নকৰিবা ভণ্টি তোমাক যি লাগে মোৰ পৰাই খুজি ল'বা অহ থেংক ইউ বৌ বৌ তোমাৰ ওচৰত ধুনীয়া লিপষ্টিক এটাও আছে ড্ৰেছিং টেবুলৰ ওপৰতে দেখিছোঁ সেইটো দিবা নেকি ঠিক আছে দিয়া লৈ ল'বা থেংক ইউ বৌ হ'ব দিয়া মই যাওঁ এতিয়া তাই মোৰ সকলোবিলাক বস্তুৱে পচন্দ হয় একো নাই দে মোৰ যেতিয়া এজনীয়ে ননদ গতিকে তাইক সুখী কৰি ৰাখিব পৰাটোতো মোৰ দায়িত্ব এনেওনো মই এইবিলাক মেকআপৰ বস্তু ক'ত ইমান ইউজ কৰোঁ অঁ সৌজনী দেখোন ৰুণ ৰুণ আহিলা আমি তোমালৈ বাট চাই আছিলোঁ আহিলোঁ দিয়ক মিছলীয়া এজনী ক'ৰবাৰ কি ক'লা নাই মানে ইমান একো ক'ব নালাগে বুজিছে আপোনালোকে আকৌ মোৰ বাট কিয় চাব এনেই ফটা লেকচাৰ মাৰিছে নিজৰ বয়েকৰ ভনীয়েকলেনো কোনোবাই বাট চায়নে এনেই ফটা লেকচাৰ মাৰিছে মোক ভাল লগাবলৈ আহিছে মায়ে মোক বাক নিবলৈহে পঠাইছে কাৰোবাক মাখন লগাবলৈ নহয় ৰুণ ৰুণ তই মাক কেনেকুৱা ব্যৱহাৰ কৰিছ এয়া এতিয়াই ক্ষমা খোজ এনেকৈ কাৰোবাক কথা কয় নেকি ক্ষমা খোজ বুলি কৈছোঁ এতিয়াই আৰে মই কি ক'লোনো কি কথাত ক্ষমা খুজিব লাগে খালি মই কথাখিনি ডাইৰেক্টলিহে কৈ দিছোঁ মোৰ আকৌ কথা ঘূৰাই পকাই কোৱাৰ অভ্যাস নাই নহয় হ'ব দিয়া বোৱাৰী তাই বুজি পোৱা নাই চাগে সেইকাৰণে তেনেকৈ কৈছে ৰুণ যোৱা ভিতৰলৈ যোৱা আমাৰ কৃষ্ণাৰ ৰুমলৈকে গুচি যোৱা তাতে জীয়েক সতাই লোৱাগৈ অ'কে মা তাইৰ ফালৰ পৰা মই আপোনাক ক্ষমা বিচাৰিছোঁ তাই সৰুৰে পৰা এনেকুৱাই কিমান কৈছোঁ তথাপিও তাই শুধৰণি নহয় তাই নাজানেই কেতিয়া কি পিন্ধিব লাগে কেতিয়া কাক কি ক'ব লাগে তাইৰ কাৰণে বহুতেই বেয়া পায় মোৰ লগত কিমান লাগে তাইৰ কথা ধৰি নাথাকিব মা হ'ব দিয়া মা মই মোৰ বস্তু বাহানিখিনি পেক কৰি লওঁগৈ বহুত সামৰিবলগীয়াও আছে হ'ব দিয়া যোৱা আৰে এইবোৰ দেখোন মোৰ বাৰ কাপোৰ আৰু লিপষ্টিকটো লৈ আছা অঁ কি হ'ল এতিয়া তোৰ পেট কিয় বিষাইছে বৌয়ে মোক দিছে গম পাইছ দিছে নে চুৰ কৰিছ তই অঁ ক চুৰ কৰিছনে নাই এইবিলাক বস্তু মোৰ বা আৰু মোৰ মায়ে একেলগে মিলি কিনিছিল মৰমত কোনোবা এটা বা দুটা বস্তু দিব তইতো তাই গোটেই চুটকেছটোকে উঠাই ললি কি হ'ল মাজনী মা চোৱাচোন ৰুণে মোক চোৰ বুলি কৈছে এই কুৰ্তি ছেটযোৰ লিপষ্টিকটোৰ মাস্কাৰাটো বৌয়ে মোক দিছে এতিয়া ৰুণে দেখি পেলাই কৈছে মই বোলে বৌৰ পৰা চুৰ কৰিছোঁ আচলতে তাইক বাইকে একো নিদিয়ে যে সেইকাৰণে জ্বলিছে চাগে সেইবিলাক কথা নকবি মই তোৰ নিচিনাকৈ নিবিচাৰোঁ নোখোজোঁ মই কোনোবাই দিলেও দিব নিদিলেও নাই আৰু তোৰ বৌৰে যেতিয়া উপহাৰ হিচাপে দিছে এটা দুটা বস্তু লৈ বাকীকেইটা নালাগে বুলি কোৱা হয়তো নিদিয়ে লোৱাৰ মন থাকিলেতো দিবই ন ক'ত নোখোজাকৈ থাকিব পাৰিবি লুবিয়া এইবিলাক বিনা ফ্ৰীতে পোৱা বস্তু যেতিয়া ল'বইতো লাগিব নহয় জানো এনেকৈ কি বেলেগতো খুজি ফুৰা নেকি ৰুণ অকণমান মুখখন চম্ভালি পেলাই কথা ক'বা কি মোকে কিয় ক'লে আপুনি মোৰ মুখ কিয় বন্ধ কৰিব লাগে মইতো কাৰো বস্তু উঠোৱা নাই মইতো কাৰো পৰা চুৰ কৰা নাই তই মোক কিয় মাৰিলি কিয় নামাৰিম হা কিয় নামাৰিম তই ঘৰতো এনেকুৱা আৰু বেলেগৰ ঘৰতো এনেকুৱা তই সন্মান বুজি পাওঁ নে নাপাওঁ তই মোৰ ননদজনীৰ কথা এনেকৈ ক'বলৈ সাহস ক'ত পালি হা সেইবিলাক মই তাইক মোৰ মৰ্জিমতে দিছোঁ তাই একো চুৰ কৰা নাই বুজিলি কিন্তু তই কিয় বুজি পোৱা নাই যোন তোৰ ননদে তোৰ পৰা এইবিলাক বস্তু বুদ্ধি কৰি সৰকাই আছে তই বুজিয়ে পোৱা নাই কৃষ্ণাৰ কথা মই আৰু একো শুনিবলৈ নিবিচাৰোঁ না মই তোৰ লগত যাম ঘৰলৈ আৰে তোতকৈতো মৰমৰ মোৰ ননদজনী কমচে কম মোৰ ননদজনীয়েতো মোৰ লগত ভালকৈ কথা পাতে
জুনৰ ভনীয়েক ৰুণ ননন্দিয়াকৰ আগত হাৰি গৈছিল আৰু এইবিলাক দেখি ননন্দিয়াক কৃষ্ণাই বহুত ভাল পাইছিল। এইবিলাক কথা শুনি ৰুণে কান্দি পেলাইছিল। কোনোবাই কাৰোবাৰ বস্তু লৈছে, শেষ কৰিছে, মইনো কিয় ক'ব লাগে? মই যাওঁগৈ, মাক ক'ম আৰু তাই নাহিলে বুলি। তই সেইকাৰণে মানে ৰুণৰ লগত নাহিলি? এইটোতো সৰু কথা নাছিল ন মা? তাই ইমান বেয়া বেয়াকৈ কৈছে, ঘৰত কিবা এটা কওক তেতিয়া বেলেগ কথা। এতিয়া মোৰ শহুৰৰ ঘৰত এনেকৈ কথা ক'ব মই জানো সহ্য কৰিব পাৰিম কোৱা মা? আৰু মা আৰু মোৰ ননদজনীক যেনেকৈহে কৈছে মই বহুত লাজ পাইছোঁ। ক'ত কি কৰিব লাগে, ক'ত কি কথা ক'ব লাগে সেইটো কি তাই নাজানে নেকি? তাই সৰু হৈ আছে নেকি মা? হ'ব দে জোন, ইমান আৰু ভনীয়াৰৰ কথা বেয়াকৈ ক'ব নালাগে। তাই তোৰ লগত কাজিয়া কৰে বুলি তই নাভাবিবি যে তাই তোক বেয়া পায়। তাই তোৰ কথা বেয়া চিন্তা কৰে। তাইতো নিজৰ ভণ্টি নহয় জানো? বিয়াৰ দুদিনেই হোৱা নাই তই নিজৰ ভনীয়েৰজনীক এৰি ননন্দিয়াৰৰ ছাইড লৈছ? ভনীয়েৰেতো সঁচা কথাও ক'ব পাৰে। তই এবাৰ তাইৰ ছাইড লৈ ভাবি চাইছনে? হ'ব মা, তুমিও মানে ভণ্টিৰ ছাইডে লৈছা নহয় জানো? লৈ থাকা। হ'ব, মই ফোন ৰাখিছোঁ। কিছুদিনলৈ মই তোমাৰ লগত একো কথাই নাপাতো। বাই। তাইহে ভাল, সদায় মইহে কাজিয়া কৰোঁ আকৌ। তাই কাজিয়া কৰে জানো মোৰ লগত? মাকৰ লগত কথা পতা কৃষ্ণাই শুনি আছিল আৰু সেইকাৰণে তাই বৌয়েকক লগাবলৈ এটা ভাল সুযোগ পাইছিল। মই সঁচা কথাই কৈছোঁ বৌ, মোৰ যদি তোমাৰ নিচিনা এজনী ভণ্টি থাকিল হয় নহয়, একেবাৰে মই মূৰৰ ওপৰত উঠাই ৰাখিলোঁ হয়, বহুত মৰম কৰিলোঁ হয়। কিবা যদি সমস্যা আহিল হয় মই আগতীয়াকৈ মূৰ পাতি ল'লোঁ হয়। কৃষ্ণা, তুমিতো মৰম লগাজনীয়ে। কৃষ্ণা, মই আহোঁতে তুমি মন মাৰি আছিলা যে, কি হৈছে তোমাৰ? তুমি কিবা বিপদত পৰিছা নেকি? নাই নাই বৌ, একো নাই। কোৱা আকৌ, তুমিয়ে কৈছিলানে নাই মই তোমাক নিজৰ ভাল বান্ধৱী আৰু নিজৰ ভণ্টিৰ দৰে ভাবিব লাগে বুলি? কোৱাচোন কি হৈছে? মানে বৌ, কলেজত মানে এক্সট্ৰাকৈ ডান্স ক্লাছ এটা কৰিছে। কৰা আকৌ, কিন্তু ইয়াৰ ফিজ দিব লাগিব বৌ। মই দাদাক সিটো সপ্তাহত কৈছিলোঁ, দাদাই ক'লে এইবিলাক ফাল্টু কামত পইচা ক্ষতি নকৰিবি বুলি, একো প্ৰয়োজন নাই বুলি ক'লে বৌ। ডান্স আৰু আৰ্টছ কলাবিলাক কিয় ফাল্টু বুলি ভাবেনো? এইটো কিবা ফাল্টু কাম নেকি? দাদাই বহুত কষ্ট কৰি আহে যে ঘৰলৈ, সেইকাৰণে কিবা এটা কথা ক'লে খং উঠে। গতিকে সৰু সৰু সমস্যা লৈ দাদাৰ ওচৰত নাযাবাই, এনেই গালি শুনিবা, মোকেই ক'বা। বিয়াৰ আগতে স্কলাৰশ্বিপৰ পইচা আৰু অলপ পইচা মোৰ হাতত আছিলে। ঠিক আছে, মই বাৰু পইচাখিনি দি দিম। কিমান লাগিব? বৌ, 5,000। 5,000? ইমান টকা? ফিজটো অলপ বেছিয়েই। ঠিক আছে বাৰু দিয়া, দিম। থেংক ইউ বৌ, থেংক ইউ। তাৰ পাছত কৃষ্ণাই বৌয়েকৰ পৰা পইচাখিনি লৈ কলেজলৈ যায়। কলেজৰ ভিতৰত তাই এনেকুৱা অনুভৱ হয় যে তাইক কোনোবাই পিছা কৰি আছে। তেতিয়াৰ পৰা কিয় এনেকুৱা লাগিছে মোক কোনোবাই যেন পিছা কৰি আছে। নাই নাই, মই পইচাখিনি ভালকৈ ল'ব লাগিব। বেগৰ চেইনডাল ভালদৰে মাৰি ল'ব লাগিব, নহ'লে কোনোবাই যদি দেখিছে মই পইচাখিনি অনা, তেতিয়া কোনোবাই লৈ ল'ব। তাৰপাছত তাই ঘূৰি পেলাই দেখা পায় যে তাইৰ পিছফালে দুটা ল'ৰা আৰু এজনী ছোৱালী ৰখি আছে। ৰুণ যেতিয়া ঘৰলৈ গৈছিল তেতিয়া দেখিছিল যে হিমা খুৰীয়ে সিহঁতৰ ঘৰতে বহি আছিল। মা, তই আহিলি? মা, আজিৰ পৰা এই পাগলজনীৰ ওচৰত যদি তুমি মোক পঠিওৱা নহয়, তাইৰ লগতে তোমাৰ লগতো মই ৰিলেশ্যন শেষ কৰি পেলাম। কিন্তু নাজানো আৰু নিজকে কি বুলি ভাবে। জানানে মা, তাই কি কৰিছে? কি কৰিছে জানা তুমি? সেই 3rd ক্লাছ ননদজনীৰ আগত মোক ইনচাল্ট কৰিছে। নিজৰ বাজনী ভালৰ কথা চিন্তা কৰি কিবা এষাৰ ক'লেও তাইহে ডাং খাই উঠে, মানে আমাৰ বায়ে। আৰু সেইকাৰণে তাই বহুত বেছি ওপৰলৈ উঠি গৈছে। আজি তাইৰ কাৰণে নিজৰ ভনীজনী বেয়া হ'ল, ননন্দীয়েকজনীহে ভাল হ'ল। ননন্দীয়েকৰ কাৰণে মোক কিমান কথা শুনাইছে। নাজানো আৰু এই মোক শান্তিত থাকিবলৈ নিদিব। এতিয়া তাই খং উঠি আহিছে নহয়, ঘৰৰ ভিতৰলৈ গৈ তাইৰ বস্তু বাহানিবিলাক দলিয়াবগৈ। ইহঁত দুজনীয়ে মোক কেতিয়া শান্তিত থাকিবলৈ দিব নাজানো আৰু। এজনীতো বিয়াই হৈ গ'ল, তথাপি দুইজনী এতিয়াও কাজিয়া। কি যে কৰোঁ নহয় মই। বাৰু ললিতা, সেইবিলাক কথা বাদ দে। তই এটা কথা লক্ষ্য কৰিছনে? কি কথা? আজি তোৰ সৰু জীয়েৰে মানে ৰুণে প্ৰথমবাৰ জোনক বা বুলি সম্বোধন কৰিছে। তই লক্ষ্য কৰিছনে নাই? মানে গম পোৱা গৈছে যে ৰুণে বাইকক লৈ পেলাই জ্বলিছে।
মানে বাইকে যে ননন্দিয়াকক মৰম কৰিছে সেয়া লিখা পাই তাই জ্বলিছে সেইটো নটিচ কৰিছনে নাই যদি এনেকুৱা কথা হয় আৰু ভগৱানে মোৰ কথাটো শুনিলে আৰু সিহঁতে যদি নিজে বুজি পায় নিজৰ বাই ভনীতকৈ ভাল সম্পৰ্ক পবিত্ৰ সম্পৰ্ক একোৱেই নাই বুলি তেতিয়া আৰু একো কথা নাই মোৰো এতিয়া নিজৰ বাই ভনী নাই মইনো নিজৰ সুখ দুখৰ কথাখিনি কাৰ আগত ক'ম যদি বাই ভনী থকা হ'লে সুখ দুখবিলাক ভগাই ল'ব পাৰিলোঁ হয় মানে মোৰ অন্তৰৰ কথাখিনি যদি মই নিজৰ বাই ভনীৰ আগত ক'লোঁ হয় তথাপিও অলপ পাতল লাগিল হয় এতিয়া নাই যিহেতু কি কৰিম গতিকে নিজৰ বাই এজনী বা নিজৰ ভণ্টি এজনী থকাটো কোনো বৰদানতকৈ কম নহয় সেইকাৰণে ইহঁত দুজনেও সিহঁতৰ সম্পৰ্কৰ মূল্যৰ কথা বুজিবই লাগিব যোনে জানিবই লাগিব যে ননন্দিয়েকজনী যিমানেই মৰমীয়াল নহওক সদায় পৰৰে হয় কিন্তু নিজৰ ভনীয়েকজনী সদায় নিজৰ আৰু বাই ভনীৰ মাজত যিমানেই কাজিয়া নহওক বিপদত পৰিলে ইজনীয়ে সিজনীৰ মাজলৈ দৌৰি যাবই মই কৈছোঁ নহয় তাই মোৰ বা নহয় হোৱা হ'লে মোক কেতিয়াও এনেকুৱা নকৰিলে হয় নালাগে তাই মোৰ একো হ'ব নালাগে ননন্দিয়েকৰ আগত যিহে ইনচাল্ট কৰিলে মই কেতিয়াও নাপাহৰোঁ হ'ব মই বাহিৰলৈ যাওঁ ৰাতি দেৰিকৈহে আহিম ঘৰলৈ বাই ইমান দেৰি কৰিলা বৌক পতাই মেলি আহোঁতে দেৰি হৈছে আকৌ কিন্তু সেইখন কেণ্টিনত নাযাওঁ অলপ ষ্টেণ্ডাৰ্ড কেণ্টিনত যাম আমি সকলোবিলাক কৃষ্ণাৰ ফ্ৰেণ্ডছ গতিকে আমি দামী কেণ্টিনত বা দামী ৰেষ্টুৰেণ্টত যাম হ'ব সকলোবিলাক ব'লা আৰু যি খাবলৈ মন যায় যি অৰ্ডাৰ কৰিবলৈ মন যায় অৰ্ডাৰ কৰি ল'বা সকলোবিলাক বিল মই দিম ৱাও ঠিক আছে আমি গাড়ীত উঠোগৈ যোৱাচোন তহঁতে মোৰ কথা কি বুজিবি মইতো বিল কেতিয়াও নিদিওঁ এতিয়াতো দিম বুলিয়ে ক'ম কিন্তু খোৱা হোৱাৰ পাছত মই কৈ দিম মই মানে ATM-খন আনিব পাহৰিলোঁ বুলি আৰু মোবাইলটো হেল্ল' নিকিতা অঁ ক আজি মই তোক কিবা এটা খুৱাম বুলি কোৱা নাছিলোঁ কিয় নাহিলি সকলো আহিলে দেখোন যাম ৰ মাৰ মানে অকণমান অসুখ সেইকাৰণে দেৰি হৈছে ঠিক আছে তই আহিবি যাম দে ইহঁতবিলাক যে আহিছে পইচা তই দিবিনে প্ৰথমতে কৈ চাম বাৰু মোবাইলটো নানিলোঁ বা ATM-খন নানিলোঁ যদি সিহঁতে বিশ্বাস নকৰে আৰু দিব লাগিব কিবা এটা কৰি হ'লেও গোটেইবিলাকেতো যাব সিহঁতবিলাকৰো পইচা দিব লাগিব তই গম পাইছোঁ ক'ৰ পৰা দিবি বৌ নামৰ মাছ এজনী জালত ফচিছে মাছ নহয় মোৰ কাৰণে সোণৰ কণী দিয়া হাঁহ যিজনী হাঁহৰ লগতে টকাৰ পৰা আদি কৰি কাপোৰৰ পৰা গহনালৈকে যি বিচাৰোঁ মানে যিবিলাক প্ৰয়োজনীয় বস্তু সকলোবিলাকেই দিয়ে হয় নেকি আকৌ তই সোনকালে ঠিক আছে গৈ আছোঁ আচলতে যোনে বুজিয়েই পোৱা নাছিল ননন্দিয়া কৃষ্ণাই যে সুবিধা বুজি সকলোবিলাক তাৰ পৰা সৰকাই আছে কিন্তু তাই জনা নাছিল যে কৃষ্ণাৰ কথাবিলাক যে কোনোবাই শুনি আছিল মই যিটো ভাবিছিলোঁ মানে সেইটোৱেই এই মানে বাৰ পৰা মিঠা লগাই লগাই সকলোবিলাক বস্তু সৰকাই আছে আনকি পইচা পাতিও তাৰ পাছত ৰুণে সিহঁতৰ পিছা কৰি কৰি একেবাৰে সিহঁতে অহা ৰেষ্টুৰেণ্ট পালেহি সঁচাকৈ কৃষ্ণ আজি তোৰ কাৰণেহে ইমান দামী ৰেষ্টুৰেণ্টত আহিবলৈ পাৰিছোঁ নহ'লে পাপাই যিকেইটাহে পইচা দিয়ে কেণ্টিনৰ খৰচটোকে ভালকৈ মাৰিব নোৱাৰোঁ ইমান দামী হোটেলতনো ক'ৰ পৰা আহিম সেইকাৰণে আজি তোৰ কাৰণে আহিবলৈ পাৰিছোঁ আৰু তহঁতে খালি এনজয় কৰ বাহ তই যে আমাৰ কাৰণে ইমানবিলাক টকা এনেকৈ উৰুৱাব পাৰিবি মই ভবাই নাছিলোঁ পইচা তই এনেকৈ খৰচ কৰিব পাৰিছ ঠিক আছে আজিৰ পৰা আমাৰ গ্ৰুপৰ তই লিডাৰ চিয়'ৰ নিশ্চয় হ'ম মই নহ'লে কোন হ'ব আকৌ মোৰ নিচিনা টকা খৰচ কৰিব পাৰিছেনে কোনোবাই তাৰ পাছত ৰুণে আহি সিহঁতৰ ওচৰতে সিফালে মুখ দি নুশুনাৰ ভাও ধৰি থাকে মোৰ চেণ্ডেলযোৰ তহঁতে দেখিছনে নাই চাই ল আকৌ কিমান দামী ৱাও তই ইমান ধুনীয়া আৰু ইমান দামী চেণ্ডেল পিন্ধিছ এজনী যোনবাৰ সকলোবিলাক বস্তুৱে পিন্ধি আহিছে কাপোৰটো পিন্ধিছেই লগতে লিপষ্টিক কাজলৰ পৰা সকলোবিলাক কিমান বুদ্ধি কৰি কৰি তাইৰ পৰা যে এইবিলাক সৰকাই আছে তাই বুজিয়েই পোৱা নাই তাই আকৌ মোক ক'ত বুজি পাব তাইৰ কাৰণে আকৌ নিজৰ ভনীয়েকতকৈ ননন্দিয়েকহে আপোন মইনো কোন হওঁ তাইৰ কিমান ক'লোঁ সিদিনা মোৰ কথা অকণমান নুশুনিলে মোকহে ওলোটাকৈ গালি পাৰিলে মোকহে সিহঁতৰ ঘৰৰ পৰা ওলাই আহিবলৈ ক'লে তাইক মই কৈছিলোঁ এইজনীৰ পৰা অকণমান সাৱধানে থাকিবি কিন্তু মোৰ কথানো ক'ত মানিব তহঁতে আৰু পইচা চাবি মোৰ হাতত 10,000 টকা আছে মোৰ হাতত মই কাম এটা কৰোঁ মই সিহঁতে যিবিলাক কাণ্ড কৰি আছে মই সকলোবিলাক মোবাইলত তুলি থওঁ মানে ভিডিঅ' ৰেকৰ্ডিং তেতিয়া কেতিয়াবা প্ৰয়োজন হ'লে কামত আহিব কৃষ্ণাই যধে মধে পইচা খৰচ কৰাৰ কাৰণে সকলোবিলাক আচৰিত হৈ গৈছিল
মোৰ পইচা দেখি তহঁতে চক কিয় খাইছ? চক নাখাবি আকৌ, আমিতো ধনী মানুহে ন। মোৰ বাৰ পৰা পইচা লৈ পিনে তাই ধনী মানুহ সেইবিলাক ফটোৱা লেকচাৰ মাৰিবলৈ আহিছে। অলপ আগতে ৱেইটাৰকো 200 ঠাইত 500 দিলি। তোৰ মাৰ বাপেৰে কি তয়ে কৰা পইচাবিলাকৰ হিচাপ নিবিচাৰে নেকি? হিচাপ পইচা খৰচ কৰিলে তাৰ হিচাপ নিকাচ তহঁতৰ নিচিনা মিডিল ক্লাছ ফেমিলিহে কৰিব চাগে। আমাৰ নিচিনা হাই ক্লাছ ঘৰত এইবিলাক হিচাপ নিকাচ নচলে। জোনবাৰ পৰা পইচা লৈ কি ফুটনি মাৰি ফুৰিছে। জোনবাই এইবিলাক একো গমেই নাপায়, ক'লেও তাই বিশ্বাসেই নকৰে। আমাৰ ঘৰততো ডাঙৰ উৎসৱটো বাদেই দিয়া, সৰুকৈ কিবা এটা উৎসৱ হ'লেও বহুত ডাঙৰ টকাৰ বাণ্ডেল এটা দি দিয়ে খৰচ কৰিবলৈ, আৰু হিচাপো নিবিচাৰে। ৱাও, আমিও যদি তেনেকুৱা হ'লো হয়। আৰু যিদিনাখন খৰচ নকৰোঁ সেইদিনাখন দেউতা আৰু দাদাই সোধে, কৃষ্ণা আজি তোৰ কি হ'ল? তই আজি পইচা পাতি একো খৰচ কৰা নাই যে, তোৰ মনটো বেয়া নেকি? যদি মনটো বেয়া তেতিয়াহ'লে অকণমান শ্বপিং টপিং কৰি আহ যা, তেতিয়া তোৰ মনটো ভাল লাগিব। তেনেকৈ কৈ জানো, সঁচাকৈ তোৰ এখন ভাগ্য বুলি ক'ব লাগিব। তাৰপাছত ৰুণে সহ্য কৰিব নোৱাৰিলে আৰু তাই মাত মাতিয়ে পেলালে। খুব সঁচা কথা কৈছে, চেহেৰাটো একদম ফুলৰ নিচিনা, কোনোৱে ভাবিবই নোৱাৰিব তই যে ইমান চৈতানি। মই কি কৰিলোঁ হা? মোক কিয় এনেকৈ কৈছা? মোৰ বাৰ পইচাৰে এনজয় কৰি আছা? তোমাক নহয় কৃষ্ণা, তোমাক বুলি নকওঁৱেই, তোক বুলিয়ে কওঁ। মোৰ বাকী এটিএম মেচিন বুলি ভাবিছা নেকি? যেতিয়াই মন যায় যেনেকৈ মন যায় তেনেকেই পইচা উলিয়াব পাৰিবি। কৃষ্ণাৰ বন্ধুবিলাকে এই সকলোবিলাক কথা শুনি আছিল। কিয় এতিয়া তোৰ মুখৰ মাত কিয় নাইকিয়া হৈ গ'ল? একো মাত নোলোৱা হৈ গ'ল যে? তেতিয়াৰ পৰা দেখোন বৰ ফৰফৰাই আছিলি। তই ইয়াত কেনেকৈ আহিলি সেইটো ক। কিয় মই আহিব নালাগিছিল নেকি, নে চক খাই গ'লি? জানো তোক মই ঠিকেই সন্দেহ কৰিছিলোঁ, কিন্তু মোৰ বাই বিশ্বাস নকৰিছিল। গাইজ, এইজনী কোনো হাই ক্লাছৰ ছোৱালী নহয়। এনেই ফটো আমি কৰি আছে, এনেই লেভেল দি আছে তোমালোকৰ আগত। এই আমাৰ নিচিনা ঘৰৰে ছোৱালী, যোনে বাছৰ ভাড়াটো বচাই সেই পইচাটোৰে আইচক্ৰীম খাবলৈ যায়। যদি নতুন কাপোৰ এযোৰ অনা হয় কিবা এটা উৎসৱ পাৰ্বণতহে পিন্ধা হয়, এনেই নিপিন্ধি। তই ইহঁতক ইমান তেল মাৰি থাকিব নালাগে। গাইজ, ইহঁতে মোৰ বা মানে কৃষ্ণাৰ বৌয়েক হয়। তাই মোৰ বাক তেল মাৰি মাৰি বাহানা বনাই এই টকাবোৰ লুটি আছে, আৰু এই টকাৰে এনজয় কৰি ফুৰিছে, যি টি খৰচ কৰি ফুৰিছে। সেইকেইটা পইচা মোৰ বাই সৰুৰ পৰাই সাঁচতীয়া পইচা, সৰুৰ পৰাই সাঁচিছিলে তাই। আৰু তাই মোৰ বাক এনেকৈ ফচাইছে, তাই এতিয়া মোৰ কথা বিশ্বাসেই নকৰে, ননন্দীয়েকৰ কথাই বিশ্বাস কৰে, মানে কৃষ্ণাৰ কথা। কি হয়, একেবাৰে চেণ্ডেলৰ পৰা লিপষ্টিকলৈ সকলোবিলাক মোৰ বাৰ। আৰু এতিয়া চিন্তা কৰিব নালাগে, এতিয়া মোৰ বায়েও গম পাব, কাৰণ মই কেমেৰাটো দি সকলোবিলাক ৰেকৰ্ড কৰি লৈছোঁ। কি? নাই এইবিলাক কথা বৌয়ে গম পালে মোৰ চেচ, আৰু মই আৰু কেতিয়াও পইচা পাতি নাপাম। মই কিবা এটা কৰিবই লাগিব। ৱেটাৰজনে কফি আনিছে, মই গৰম কফি একাপ লৈ তাইৰ মোবাইলটোতে বুদ্ধি কৰি পেলাই দিওঁ। মোৰ ফোনটো দেখোন বেয়া হৈ গ'ল গৰম কফি কাপ পৰাৰ কাৰণে। কৃষ্ণা, তই মোৰ ফোনটো কিয় বেয়া কৰি পেলালি? কিয় কফি কাপ ঢালি দিলি? তোক আজি মই। তাৰপাছত ৰুণে কৃষ্ণাক বহুত মাৰে। কিয় বেয়া কৰিলি হা? কিয় বেয়া কৰিলি মোৰ ফোনটো? কিয় বেয়া কৰিলি? তই মোক মাৰিছ? মোৰ হাতখনো জ্বলি গৈছে। চৈতানি, তোৰ কথা গম পাব বুলি তই এনেকুৱা কৰিলি নহয় জানো? মোৰ যে মোবাইলত ৰেকৰ্ডিং হৈ আছে বুলি গম পালি? তোক বহুত সহজ সৰল বুলি ভাবিছিলোঁ, কিন্তু তই মোৰ বাইতো আৰু ভাবিছিল। কিন্তু মই আহিয়ে গম পাইছিলোঁ তোৰ চৰিত্ৰটোৰ কথা। বাক ক'লোঁ, বাই মোৰ কথা বিশ্বাসেই নকৰিলে। আজি তই ধৰা পৰি গলি হয়। তাৰপাছত দুয়োজনে বহুত কাজিয়া লাগে, ইজনে সিজনীক মাৰে। তইও মোক মাৰিছ আজি? তই মোৰ চুলিত কিয় ধৰিছ? তই মোক মাৰিবলৈ সাহস ক'ত পালি? ধুনীয়া লাগিছে দেই ইহঁতৰ কাজিয়া দেখা পাই। ৰেকৰ্ডহে কৰিব লাগে আৰু। মই মোবাইলত ৰেকৰ্ড কৰোঁ। তোমালোকে এনেকৈ কাজিয়া কৰিছা যে? আমাৰ হোটেলত এনেকৈ কাজিয়া নকৰে। লাজ নোপোৱা তোমালোকে? এতিয়াই আমাৰ ৰেষ্টুৰেণ্টৰ পৰা ওলাই যোৱা, 5 মিনিটৰ ভিতৰত। তই ইমান লেভেল দি আছিলি, আমি আৰু সঁচাই বুলি ভাবিছিলোঁ। এতিয়া তোক দেখি মোৰ হাঁহিহে উঠিছে। ঐ বল আমি যাওঁগৈ। মা, ৰুণ তই ক'লৈ গৈছিলি?
মই অলপ ওলাই গৈছিলোঁ মা। আজি মই যিখন ৰেষ্টুৰেণ্টলৈ গৈছিলোঁ খাবলৈ, সেইখন ৰেষ্টুৰেণ্টত কৃষ্ণাকো লগ পালোঁ, মানে জোনৰ ননন্দীয়ে। হয় নেকি? অঁ, তোমালোকক মই আগৰ পৰা কৈ থাকোঁ, নুশুনা নহয়? জোনবাৰ পইচাৰে তাই গোটেই লগৰবিলাকক খুৱাইছে। পইচা তাই দিছে, ফ্ৰী পইচা যে মোৰ বায়ে দিছে যে। কাপোৰৰ পৰা চেণ্ডেললৈকে সকলোবিলাক মোৰ বাৰ পিন্ধি তাত গৈ লগৰবিলাকৰ আগত যি ফুটনি মাৰি আছে, তুমি শুনিলে আচৰিতে হৈ যাবা মা। কি কথা কৈছ তই এইবিলাক? হা, কৃষ্ণা এনেকুৱা নহয়। সেনেকুৱা নহয়, লাহে লাহেহে বুজিবা। তাই কি কৈছে জানা? কৈছে বৌ নামৰ বোলে মাছ এজনী জালত লাগিছে। মই জানোৱেই তুমি বিশ্বাস নকৰাই মোক, সেইকাৰণে মই ভিডিঅ' কৰিছিলোঁ, কিন্তু মা তাই মোৰ মোবাইলত আহি গৰম কফি পেলাই দিলে। তাই জোনবাক ফালতি লগাই লগাই সকলোবিলাক আদায় কৰি আছে। তাই বুজিবই পৰা নাই মা। মই ক'লে আকৌ মুখে বেয়া পায়। মোতকৈ তাইৰ ননন্দীয়েকজনীহে ভাল হ'ল। ৰ, মই তাইক এতিয়াই ফোন কৰোঁ। হেল্ল' জোন, কি কৰি আছ তই? তোৰ লগত কথা কেইটামান আছিলে। অঁ কোৱাচোন মা। জোনে মোবাইলটো লাউড স্পীকাৰত দি থৈ দিয়ে। কোৱা আকৌ। তোক মই কথা কেইটামান কওঁ, তই ধ্যান দি শুন। অঁ কোৱা। তোৰ যে সেই ননদজনী, মা এটা কথা ভালকৈ শুনি লোৱা। তোমাৰ সৰু ছোৱালীক কৈ দিবা মোৰ ঘৰখন আৰু মোৰ পৰা অলপ আঁতৰত থাকিবলৈ। তাইক কৈ দিয়া মা, আজিৰ পৰা তাই আৰু কোনো বাট নাই। মোক বা বুলি ক'ব নালাগে তাই আজিৰ পৰা। বহুত বেছি কৰি আছে তাই। মোৰ কথাটো শুনচোন তই। হ'ব, আজিৰ পৰা তাইৰ কথাত লৈ মোক আৰু ফোন নকৰিবা। জোনে কোনো কথা নুশুনাকৈয়ে মাকৰ ফোনটো কাটি দিলে। জোনবাই ননন্দীকজনীক লগ পোৱা কিমান দিননো হৈছে? মোকতো সৰুৰ পৰাই পাইছে, তথাপিও মোক মৰম চেনেহ নকৰে। মোৰ কথা একো শুনিবই নিবিচাৰে। হ'ব, তই তাইৰ লগতে থাক, তাইৰ কথাকে চিন্তা কৰ। তোৰ ভালৰ কথা চিন্তা কৰিহে মই মাত দিছিলোঁ। মাত নামাতো আৰু। আজিৰ পৰা তোকো মই নিজৰ বা বুলি নাভাবোঁ আৰু। তই যেতিয়া নাভাবিলি মইনো ভাবি কি লাভ আছে? আজিৰ পৰা তোৰ আৰু মোৰ মাজত কোনো ৰিলেশ্যন নাই, খতম আৰু। এইবিলাক কথা মাকে ফোন কৰি জনোৱাৰ আগতেই ননন্দীয়েকে লগাই থৈছিল, আৰু সেইকাৰণে মাকৰ কথা তাই একো শুনিবই বিচৰা নাছিল। বৌ, কৃষ্ণা, তাৰ পাছত বৌ তাই তৎক্ষণাতে আহি পেলাই মোৰ লগৰ ফ্ৰেণ্ডছ কেইজনৰ আগত যিহে ইনচাল্ট কৰিলে, মই বহুত লাজ পাইছোঁ আজি বৌ। কৈছে এইজনীয়ে মোৰ বাৰ পৰা পইচা লয়, মোৰ বাৰ কাপোৰ পিন্ধে, মোৰ বাৰ চেণ্ডেল পিন্ধে। কিমান যে কৈছে আৰু কিমান কম বৌ। লগৰবিলাকেতো কৈ দিছে আজিৰ পৰা আৰু মই তোৰ লগ নহওঁ। মোৰ ফ্ৰেণ্ডছ কেইজনে কিমান হাঁহিছে জানা। আৰু এইবিলাকেও তাই শান্ত নাথাকিল। তাৰপাছত মোক তাই মাৰিছেও লগৰ কেইজনৰ আগতে। চোৱা, হাততে এয়া দাগ হৈয়ে আছে, তেজো ওলাই আছে অকণমান। আৰু তোমাৰ মোবাইলটো এবাৰ খুলি চোৱাচোন, কিবা গ্ৰুপত মোৰ ভিডিঅ'টো ভাইৰেল কৰি দিছে। বৌ, তুমি দিয়া বস্তুকেইটাৰ কাৰণে যদি মই ইমান কথা শুনিবলগীয়া হৈছে বা ইমান সহ্য কৰিবলগীয়া হৈছে, তেন্তে মই সকলোকেইটা বস্তুৱেই তোমাক উভতাই দিম। তুমি মোক মৰমতে দিছিলা, আৰু এনেকৈ যে ভাইৰেল হৈ যাম মই ভবাই নাছিলোঁ। চাইছোঁ মই মোবাইলত, তাই যে তোমাক বহুত মাৰিছে। হ'ব কৃষ্ণা, মোৰ ভণ্টিয়ে যি কৰিলে তাৰ শাস্তি তুমি মোক নিদিবা। মই তোমাক যি দিছোঁ অন্তৰৰ পৰাই দিছোঁ। তাই জ্বলিব লগা কি হ'ল আকৌ? এনেও মই তাইৰ লগত সম্বন্ধ ছিঙিছোঁ। তাইৰ লগত আজিৰ পৰা মোৰ আৰু একো ৰিলেশ্যন নাই। তাইৰ ফালৰ পৰা মই তোমাক ক্ষমা বিচাৰিছোঁ কৃষ্ণা। এটা কথা কোৱাচোন, এইবিলাক বাৰু বাদ দিয়া। ডান্স ক্লাছৰ প্ৰথম দিনটো আজি কেনে গ'ল? বৌ, সেই ফূৰ্তিতেতো আমি অকণমান ওলাই গৈছিলোঁ গোটেইকেইটাই, নিজৰ নিজৰ পকেট মানি খৰচ কৰি কফি খাবলৈ, কফি শ্বপত। হ'ব দিয়া, বাদ দিয়া। এইবিলাক কথা বাদ দিয়া, ধৰি নাথাকিবা, কান্দি নাথাকিবা। আৰু আজি বোলে আমাক বাহিৰৰ ডান্স একাডেমীটো লৈ যাব। তাত কেইটামান পইচা দিব লাগিব, নহ'লে মই কাৰোবাৰ পৰা ধাৰলৈকে লৈ লওঁ। পইচা লাগে? নালাগে দিয়া, ধাৰলৈকে ল'ব নালাগে, মোৰ পৰাই লৈ ল'বা। তুমি দেখোন দিয়ে আছা বৌ, নালাগে দিয়া। একো নাই দিয়া, মইহে দিছোঁ, নিজে দিছোঁ তোমাক। হ'ব দিয়া, এতিয়া কিবা এটা খাই আহাগৈ, তাৰপাছত মোৰ পৰা লৈ যাবা। থেংক ইউ বৌ, থেংক ইউ। তুমি মোক বহুতখিনি হেল্প কৰিছা। তুমি নথকা হ'লে মোৰ কি হ'ল হয়? একো নাই দিয়া, এতিয়া আছোঁৱে নহয় মই। অঁ বৌ। বোৱাৰী, বোৱাৰী। অঁ মা, কৃষ্ণা তোমাৰ বহুত ক্ল'জ হৈ গৈছে ন? অঁ মা, একদম মোৰ সৰু ভণ্টিৰ দৰে। তুমি এটা কথা ভাবিছানে, তুমি যে বিয়া হোৱাৰ পৰা মাৰ ঘৰলৈকে এবাৰো যোৱা নাই?
ননদজনীটো ননদেই, শাহু মাটো শাহুৱেই, কিন্তু নিজৰ মা আৰু ভণ্টিকোতো এবাৰ লগ পাব লাগে। এবাৰ লগ পাবলৈ মন যায়, হয়নে নহয়? মোৰোতো আছে মা, মই যাওঁ মাৰ ঘৰলৈ। যোৱা আকৌ এবাৰ গৈ আহা, মাৰ জানো তোমালৈ মনত নপৰে কোৱা? আৰু কৃষ্ণাৰ কথা তুমি ইমান মানি ইমানবিলাক বস্তু দি নাথাকিবা। মানে তাই আগতকৈ অলপ বেয়া হৈ গৈছে। তাইক মই ন'টিছ কৰি আছোঁ, তাইৰ ফ্ৰেণ্ডছবোৰো ইমান ঠিক নহয়। আগতকৈ তাইৰ চাল চলন বহুত সলনি হৈছে। কৃষ্ণাই ঠিকে কৈছিলে, ককায়েক আৰু মাকে যে তাইক ছাপৰ্ট নকৰে, এই কথাষাৰ তাই একদম ঠিকেই কৈছিলে। আজি মই বুজি পাই গ'লোঁ। আৰু কি ভাবিছা বোৱাৰী? নাই নাই মা, এনেই। ৰ'ব, এখেত আহিছে হ'বলা। ঠিক আছে যোৱা। মই জানো বোৱাৰী, তুমি কৃষ্ণাক বহুত মৰম কৰা, কিন্তু তাইৰ কথাটো মইহে জানো। তুমি তাইৰ কথা বুজি নাপাবা বোৱাৰী। মই বৰ বিপদত পৰিছোঁ কৃষ্ণা। কি বিপদত পৰিছা কোৱাচোন, কি হৈছে? মোক অলপ পইচাৰ প্ৰয়োজন আছিলে, 50,000 মান টকা। আজিলৈ মই তোমাক তোমাৰ পইচা কেতিয়াও বিচৰা নাই। 50,000 টকা? ৰ'বাচোন, মই আলমাৰীত চাই আহোঁ। ইয়াত দেখোন 500 টকা এটাহে আছে। আচলতে ননন্দীয়ে কৃষ্ণাই বৌয়েকৰ পৰা বুদ্ধি কৰি সকলোবিলাক টকা সৰকাই আছিল আৰু তাইৰ বেলেঞ্চ 0 কৰি দিছিল। শুনাচোন, মোৰ ঠাইত দেখোন 500 টকা এটাহে আছে। যদি তোমাক বেছিকৈ প্ৰয়োজন হৈছে তেতিয়াহ'লে মই বাৰু মাৰ পৰা লৈ দিম। 500 টকা? মই দেখোন তোমাৰ আলমাৰীত বহুত পইচা দেখিছিলোঁ। মোক তেতিয়া প্ৰয়োজন নাছিলে কাৰণে মই তোমাক খোজা নাছিলোঁ। আজি বহুত বিপদত পৰিছোঁ, সেইকাৰণে সুধিছোঁ। পইচা আছেই তোমাৰ ঠাইত, মই দেখিছোঁৱে। আজি মই তোমাক যেতিয়া পইচা বিচাৰিলোঁ, তাকো বিপদত পৰি তুমি নাই বুলি কৈ মানে বাহানা কৰিলা নে নাটক কৰিলা? তোমাৰ মাক মোক লাগে বুলি পইচা খুজি মোক মানে এইটো প্ৰমাণ কৰিব বিচাৰিছা যে তেখেতৰ জোঁৱাইক এজন ভিক্ষাৰী? মই সকলো বুজি পালোঁ। তোমাৰ পইচা তুমি মোক দিব বিচৰা নাই। নহয় নহয়, তুমি ভুল বুজিছা। মই মানিছোঁ, মোৰ হাতত পইচা আছিলে বাৰু, নোহোৱা নহয়। নহ'লে ক'ত গ'ল সেইবোৰ টকা? এনজয় কৰোঁতে গ'ল নে কোনোবা আস্তিকৰ লগত? কি কথা কৈছা তুমি এইবিলাক? ৰাম ৰাম, কি কথা কৈছা তুমি এইবিলাক? মই এনেকুৱা কিয় কৰিম কোৱাচোন তুমি? মই প্ৰতিদিনাখনেই প্ৰতিটো সময়তে এই পৰিয়ালটোৰ ভালৰ কথা চিন্তা কৰোঁ। আৰু তুমি, মই কৈ দিওঁ নেকি পইচাখিনি যে মই কৃষ্ণাক দিছোঁ বুলি? নাই নাই, নকওঁ, কাৰণ ক'লে তাই বেয়া পাব, আৰু নিজৰ ভনীয়েকৰ কথা ক'লে ককায়েকে দেখোন বেয়াই পাব। নাই নাই, নকওঁ। নাই নাই, মই একো ভুল কৰা নাই। হ'ব, মই ঠিকেই বুজিছোঁ। নালাগে, মোক নালাগে পইচা দিবলৈ। ৰাহুল, ব'লা এখন ভাল ৰেষ্টুৰেণ্টলৈ লৈ ব'লা। ব'লা। সৌজনী দেখোন ৰুণ। এইক দেখুৱাই মই আৰু ধুনীয়াকৈ যাওঁ, তেতিয়াহে তাই জ্বলিব মোৰ বয়ফ্ৰেণ্ড দেখি। কৃষ্ণা, ইমান কাষ চাপি বহিছা যে কোনোবাই দেখা পালে? দেখিলে দেখক, জ্বলিলেনো কি হ'ব? তোমাৰ কৃষ্ণাহে আহিছে তোমাৰ ওচৰলৈ। ইয়াৰ আগতকৈ একেবাৰে সাৱটি ধৰি যাম। তুমি যে আৰু নহয়। যোনবাই মোৰ লগত ৰিলেশ্যন খতম কৰিলে কি হ'ল? মইতো এইজনীক এটা শিক্ষা দিব পাৰোঁ। তাই মোৰ ফোনটো বেয়া কৰিলে কি হ'ল? কিন্তু ফোনটোৰ ভিতৰততো এতিয়াও ভিডিঅ'টো আছে। মোবাইলটো ভাল কৰিলে ভিডিঅ'টো আকৌ পাম চাগে। তোৰ কথা এনেও গম পাব সকলোৱে, এদিন নহয় এদিন। তই খালি ৱেইট কৰ। মোৰ বাৰ ইমান কষ্টৰ টকাখিনি তই যেনেকৈ উৰুৱাইছ নহয়, তই এনেই পাবি। তাই টিউশ্যন কৰি এটা এটাকৈ জমা কৰা পইচা সেয়া। এতিয়া বয়ফ্ৰেণ্ডৰ লগত এনজয় কৰি ফুৰিছ তই। মানে তোমাৰ ভণ্টিয়ে বোলে ডান্স ক্লাছ জইন কৰিছে, তাত পইচা লগা হ'ল। মোৰ পইচাখিনি তাইকে দিলোঁ। মোৰ ভণ্টিয়ে আৰু ডান্স? কি ফটো আমি কৰি আছা? মই বাৰু কিয় মিছা কথা ক'ম কোৱাচোন? ৰ'বা, এতিয়া সকলোবোৰ ঠিক হৈ যাব। মই তাইক মাতি আনো। কৃষ্ণা, কৃষ্ণা। কি হ'ল দাদা? কৃষ্ণা, তুমি দাদাৰ আগত কোৱাচোন, মই পইচাখিনি যে তোমাকে দিছিলোঁ ডান্স ক্লাছৰ বাবে। এতিয়া দেখোন মোৰ সকলোবিলাক কথাই গম পাই যাব মই যদি কৈ দিওঁ। কৃষ্ণা, কিয় মনে মনে আছা? দাদাক কোৱাচোন। এখেতে মোক ভুল বুজি আছে। কৃষ্ণা, তুমি সঁচা কথাবিলাক কৈ দিয়া। নাই দাদা, মই বৰ পৰা এটকাও লোৱা নাই, একো পইচাই লোৱা নাই মই। কৃষ্ণা, তুমি এনেকৈ মিছা কথা কিয় কৈছা? যি সঁচা কথা আছে কৈ দিয়া। মইতো তোমাক কালিও দিছোঁ ডান্স ক্লাছৰ বাবে পইচা। কিয় মিছা মাতিছা তুমি? মই তোমাৰ পৰা আজিলৈকেতো এটকাও লোৱা নাই। মোৰ নাম কিয় লৈছা তুমি? তুমি যেতিয়া প্ৰথমবাৰ বোৱাৰী হৈ আহিছিলা আমাৰ ঘৰলৈ, তেতিয়া তুমি মোৰ হাতত 5,000 টকা দিছিলা। সেইকেইটা টকাৰ কথা কৈছা নেকি? যদি তুমি সেই 5,000টোৰ কাৰণে ইমান ড্ৰামা কৰিছা, তেতিয়াহ'লে বাৰু মই সেইকেইটা পইচা উভতাই দিম। তুমি মোক কিয় এনেকৈ ফচাইছা মই বুজি নাপালোঁ।
কৃষ্ণা প্লিজ তুমি সঁচা কথা কোৱা নহ'লে দাদাই মোক যিখিনি বিশ্বাস কৰিছিলে সকলোবিলাক মোৰ পৰা আঁতৰি যাব মোক বিশ্বাস নকৰা হৈ যাব কৃষ্ণা প্লিজ কৈ দিয়া যাব নহয় অলৰেডি তোমাৰ ওপৰৰ পৰা বিশ্বাস মোৰ আঁতৰিয়ে গ'ল তোমাৰ পইচাকেইটা নিজৰ যদি হাজবেণ্ড বিপদত পৰিলে দিব নোখোজা নালাগে দিব ইমানবিলাক ড্ৰামা কৰাৰ কি প্ৰয়োজন তুমি ভুল বুজিছা মই কেনেকৈ কওঁ কৃষ্ণাই লোৱাটো সঁচা বুলি তাই তোমাক মিছা মাতি আছে মই বাৰু মোৰ পইচা তোমাক কিয় নিদিম কোৱাচোন মই বাৰু তোমাক সহায় কৰিব নিবিচাৰিম নে কোৱাচোন তুমি যদি ইমান সহায় কৰিব বিচাৰিছা নহ'লে 6-7 হাজাৰ টকা এটাকে উলিয়াই দেখুৱা প্লিজ কৃষ্ণা কোৱা না তুমি তোমাক মই নিজৰ ননত কম নিজৰ ভণ্টি বুলি বেছি ভাবিছিলোঁ নিজতকৈ বেছি বিশ্বাস কৰিছিলোঁ মৰম কৰিছিলোঁ কিন্তু তুমি ইয়াক কৰিলা মোৰ লগত মই সহায় কৰিলোঁ কাৰণে মোকেই ফচাই দিলা তুমি উফু বহুত হ'ল আৰু বহুত মিছা কথা ক'লা বহুত মিছা মাতিলা নালাগে দিব তোমাৰ পইচা মোক নালাগে কৃষ্ণা তুমি কিয় একো নোকোৱা কিয় মনে মনে আছা হ'ব মোৰ ভণ্টিক মিছাকৈ ফচোৱাৰ কোনো দৰকাৰ নাই বহুত শুনিলোঁ আৰু কিন্তু সিহঁতৰ কথাবিলাক মনে মনে আহি ৰুণে শুনি আছিল কিন্তু ৰুণে শুনি আছে বুলি সিহঁতে গম নাপায় মাথা গৰম কৰি দিছা তুমি মোৰ কৃষ্ণা তুমি কিয় এনেকুৱা কৰিলা মই তোমাক নিজৰ বুলি ভাবি হেল্প কৰিলোঁ পইচা লাগে বুলি কওঁতে পইচা দিলোঁ আৰু তুমি মোক নিজৰ মানুহজনৰ আগতে ইমানকৈ ফচাবলৈ মন গ'ল কি কথা কৈছা হা ভণ্টি বুলি ভাবিছিলা তুমি নিজতকৈ বেছি ভাল পোৱা নিজতকৈ বেছি ভাল পালে নিজৰ দাদাৰ আগত মোক ফচাই দিয়া নেকি কিয় কৈ আছিলা মই পইচা দিয়া বুলি দাদাই যদি গম পায় মোক কি কৰিব তুমি জানানে নিজৰ কিবা প্ৰব্লেম থাকিলে নিজে চল্ভ কৰি ল'ব লাগে আকৌ মোক মাজত আনি ফচাব নালাগে নহয় ভণ্টি ক'বলৈ আহিছে বৰ নিজৰ ভণ্টি বুলি ভবা হ'লে মোক সকলোৰে আগত নফচালা হয় বচালাহেঁতেন এইবিলাক কথা ৰুণে বাহিৰৰ পৰা শুনি আছিল যদিও শুনি তাইৰ বহুত খং উঠিছিল কিন্তু তাই এই মুহূৰ্তত একো মাত মাতিব পৰা নাছিল সেইকাৰণে তাই ইয়াৰ পৰা গুচি গ'ল মই তোমাক বাৰে বাৰে কৈ আছিলোঁ বোৱাৰী তুমি কৃষ্ণাক ইমান সহায় কৰি নাথাকিবা এতিয়াতো তোমাক ময়ো বচাব নোৱাৰোঁ মা অঁ বোৱাৰী কিমান কৈ আছিলোঁ তুমিতো মোৰ কথা নুশুনিলাই তাই কেনেকুৱা ময়ো বুজি পাওঁ এতিয়া এইখন যুদ্ধ কেৱল তুমি অকলে লাগিব তুমি এতিয়া প্ৰমাণ কৰিব লাগিব তোমাকতো তাই নিজৰ ককায়েকৰ আগতেই বেয়া কৰিলে আৰু তাৰ তোমাৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল জুনৰ কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল তাই বহুত অকলশৰীয়া হৈ পৰিছিল এইখিনি সময়ত তাইক বিশ্বাস কৰোঁতা কোনো নাই আৰু এনেকুৱা অকলশৰীয়া সময়ত ভগৱান আৰু নিজৰ মাকৰ বাহিৰে কাৰোলৈ মনত নপৰে হে ভগৱান মই কিমান ভুল আছিলোঁ কিন্তু মইতো সকলো ঠিক কৰিব বিচাৰিছিলোঁ মইতো একো বেয়া কাম কৰা নাই বা মই ভুলো কৰা নাই কোনোবা বিপদত পৰিলে সহায় কৰাটো যেন বেয়া কথা প্ৰভু মই কিয় এইবিলাক কথা শুনিব লগা হৈছে লোকক সহায় কৰাৰ কাৰণে কিয় সহ্য কৰিব লগা হৈছে এইবোৰ কিয় নিজৰ শহুৰৰ ঘৰখন আপোন কৰিবৰ কাৰণে যদি কাৰোবাক সহায় কৰিব লগা হয় এইটো কিবা ভুল কাম নেকি মই কি ভুল কৰিলোঁ মই নহ'লে মোক ইমান কিয় শাস্তি দিছা প্ৰভু কিয় ইমান শাস্তি দিছা মই ভুল আছিলোঁ কিন্তু মইতো সকলো ঠিক কৰিব বিচাৰিছিলোঁ মোৰ শহুৰৰ ঘৰৰ মানুহখিনিক নিজৰ বুলি ভবাটো কি মোৰ পাপ হ'ল নেকি নে বহুত ডাঙৰ অপৰাধ হ'ল তেনেহ'লে মোক এনে শাস্তি কিয় দিছা প্ৰভু মোক কোনোৱে বিশ্বাস কৰিবলৈ টান পাইছে জোন খুৰী মই তোৰ সকলো কথাই শুনিছোঁ বৰ বেয়া লাগিছে নহয় জোন নিজৰ শহুৰৰ ঘৰৰ মানুহখিনিক আপোন বুলি ভবাটো অপৰাধ নহয় তেনেহ'লে এনেকুৱা কিয় হ'ল মোৰ লগত এয়া তোৰ অন্ধ মৰম আৰু অন্ধবিশ্বাসৰ কাৰণে তই যদি সময় থাকোঁতেই তোৰ ননদৰ চাল চলন বুজি পালিহেঁতেন আজি এনেকুৱা অৱস্থা কেতিয়াও নহ'ল হয় তইতো তাইক বাৰে বাৰে পইচা দি আছিলি তই তেতিয়া সুধিব নোৱাৰিলি যদি তাই ডান্স ক্লাছত এডমিশ্যন লৈছিলেই তাইক নুসুধিলি কিয় ৰিচিপ্টখনৰ কথা সুধিবলৈ পাহৰিলি নেকি তই নহ'লে তাইৰ টিচাৰৰ লগতে যদি এবাৰ কথা পাতিলি হয় সকলোবিলাক জল পটপটকৈ ওলাই গ'ল হয় এই অন্ধ মৰমৰ কাৰণে তই তোৰ মানুহজনকো ইমান অশান্তি দিছ মানুহজনেতো তোক বিশ্বাস নকৰা হৈ গ'ল চাগে অঁ খুৰী মই ভুল কৰিলোঁ মোৰেই ভুল মই প্ৰতিবাৰেই তাইৰ ফালে হৈছিলোঁ তাইক ভাল বুলি ভাবিছিলোঁ তাইৰ ছাইড লৈ মই মোৰ মাকো বেয়াকৈ কৈ পালোঁ মাক আৰু ফোন নকৰিবলৈ ক'লোঁ খুৰী আনকি ৰুণে মোক অকলশৰীয়া খাবলৈও নিবলৈ আহিছিল তাইৰ কথা শুনিয়ে মই ঘৰলৈ অকলশৰীয়া খাবলৈও যাব নাপালোঁ মানে ময়ে নগ'লোঁ
মই এখন মুখ এতিয়া মাক কেনেকৈ দেখুৱাম কৰি কেনেকৈ দেখুৱাম পাগলীজনী কৰবাৰ নিজৰ জনৰ মাকে সন্তানক বেয়া পাব পাৰে হাজাৰ ভুল কৰিলেও কেতিয়াও বেয়া নাপায় বুজাবহে তই এষাৰ মাত দিলেই বুজি পাব তই ভালে আছ নে বেয়া আছ আৰু তোৰ মায়ে চাগে বেয়া পাই থকা নাই দে মায়েও চাগে উপলব্ধি কৰিছে তাই চাগে কিবা ভুল হৈছে সেইকাৰণে তাই এনেকুৱা কৰিছে তাইতো কেতিয়াও এনেকুৱা নকৰে মোৰ লগত এনেকৈ চাগে মায়ে ভাবিছে দে মই তাইক ভালদৰে জানো যা জোন এবাৰ মাৰক লগ কৰি আহ তোৰ মনটো শান্তি লাগিব থেংক ইউ খুৰী সময়মতে আপুনি আহিলে আৰু আপোনাৰ কথাতে মই বহুতখিনি সাহস পালোঁ মই জানো তোৰ কথা আৰু তোৰ ভনীয়াৰ কথাও জানো তোৰ লগত তাই কাজিয়া কৰিব পাৰে কিন্তু তাই ইমানো বেয়া নহয় তাইতো তোক আগৰ পৰাই সুকীয়াই আছিল অঁ খুৰী অঁ কিন্তু মই বুজিয়ে নাপালোঁ মই এতিয়া মাহঁতৰ ঘৰলৈ যাওঁ ঘৰত গৈ আকৌ কাপোৰ কানি পেকিং কৰি মই তালৈ যাব লাগিব ঠিক আছে নহ'লে যা তই অঁ খুৰী শুনাচোন মই মাহঁতৰ ঘৰলৈ যাওঁ দুদিনৰ পাছতহে উভতিম শুনাচোন মোৰ তোমাৰ পইচাৰ ওপৰত কোনো লোভ নাই মোৰ যেতিয়া পইচাৰ প্ৰয়োজন হৈছে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মইতো পইচাখিনি পামেই তোমাৰ পৰা পইচা মোক নহ'লেও হ'ব মোৰ আজি এইটো কথা ভাবিহে বেয়া লাগিছে তোমাৰ মনটো আচলতে বহুত লেতেৰা তোমাৰ ঠাইত পইচা থাকিও আজি ইমান বিপদৰ সময়তো তুমি মোক পইচাখিনি উলিয়াই দিবলৈ বিচৰা নাই কেনেকুৱা মানুহ তুমি আৰু নিজকে বচাবলৈ মোৰ ইমান সহজ সৰল ভণ্টিজনীক ফচাবলৈ আহিছে তুমি ইমান ঘৃণনীয় কাণ্ড কৰিলা যে মই তোমাক কেতিয়াও আৰু ক্ষমা কৰিব নোৱাৰিম বৌ তুমি মোক ক্ষমা কৰি দিয়া প্লিজ প্লিজ বৌ আই এম চৰি তুমি দাদাৰ আগত যেনেকৈ লগতে কথাটো সুধি দিলা ন মই বহুত ভয় খাই গ'লোঁ তুমি দাদাৰ আগত যেনেকৈ মোৰ নামটো লৈ পেলালা মোৰ বহুত ভয় লাগি গ'ল বৌ দাদা কিমান খঙাল তুমিতো জানাই বৌ দাদাৰ কথা শুনিলেহে মোক ঘৰৰ পৰা ওলাবলৈ দিয়ে নুশুনিলেতো একদম নিদিয়ে মোক আৰু ডান্স ক্লাছত জইন কৰাৰ কথা গম পালে মোক খাব কলিজা তেতিয়া আকৌ নাম কাটি পেলাই ঘৰতে আকৌ কিবা কিবি বনাবলৈ ক'ব মোক লাগিলে ৰান্ধনীশালতে লগাই দিব মোক তথাপিও বাহিৰলৈ ওলাবলৈ নিদিব বৌ মোক ক্ষমা কৰি দিয়া বৌ ক্ষমা কৰি দিয়া মইতো তোমাৰ সৰু ভণ্টিৰ দৰেখনে নহয় তুমিতো জানাই সৰু ভণ্টিবিলাকে দেখোন অলপমান মূৰ্খামি কৰেই অকণমান দুষ্টামি কৰেই মোৰো এটাহে ভুল হৈছে মোক বেয়া পাই নাথাকিবা বৌ তুমি যদি বিচৰা মই কাৰোবাৰ পৰা হ'লেও কাৰোবাৰ পৰা পইচাখিনি মেনেজ কৰি তোমাক দিবলৈ চেষ্টা কৰিম ইটছ অ'কে কৃষ্ণা হ'ব দিয়া নাকান্দিবা আৰু ক্ষমা কৰিলানে মোক কৰিলোঁ যোনে কৃষ্ণাৰ কথাত আকৌ এবাৰ ভুল গ'ল হ'ব দিয়া ৰখিবাচোন মই অকণমান দাদাৰ ওচৰৰ পৰা আহোঁ ঠিক আছে বৌ আৰু বৌৱেক যোৱাৰ পাছতেই তাই নকলি চকু পানীখিনি মুচি লয় তোৰ নিচিনা এজনী সোণৰ কণীৰ পৰা হাঁহক মইনো কেনেকৈ ইমান সোনকালে মোৰ পৰা যাবলৈ দিওঁ সোণৰ কণীৰ পৰা হাঁহজনী মোৰ পৰা আঁতৰাই পঠালে মোৰেই দেখোন লোকচান হ'ব গতিকে কিবা এটা নহয় কিবা এটা কৰি হ'লেও এই সোণৰ কণীৰ পৰা হাঁহজনীক ধৰি ৰাখিব লাগিব মা মই তোমাক বহুত বেয়াকৈ কৈছিলোঁ ন মোক তুমি বেয়া পাই আছা ন মা ধেত এজনী পাগলীজনী মই জানো তোক বেয়া পাব পাৰোঁ ক তোৰ ভনীয়েৰেতো আগতেই কৈছিলে ৰুণে কৈছিলে হ'ব দিয়া মা তুমি যদি আকৌ তাইৰ বিষয়ে লৈ মোক ইনচাল্ট কৰিব বিচাৰিছা মই আকৌ ঘৰলৈ উভতি যাওঁ উকিল নহ'বা মোৰ ওপৰত হ'ব দে বাবা উকিল নহওঁ হ'লনে এদিনাখন দুয়োজনী বাই ভনীয়ে এনেকৈ কাজিয়া লাগি লাগি মৰি যাবি হ'ব নহয় মই ভুল কৰিলোঁ হ'ল দুজনীকৈ ছোৱালী জন্ম দি পেলাই মই বহুত ডাঙৰ ভুল কৰিলোঁ তই কেতিয়া আহিলি তই আহিলি যেতিয়া এইকেইটা পইচা ল কিহৰ পইচা লৈ ল আজিৰ পৰা তোৰ আৰু মোৰ মাজত থকা হিচাপ ক্লিয়াৰ হৈ গ'ল আজিৰ পৰা তই কেতিয়াও ক'ব নোৱাৰিবি তোক মই অমুকটো দিছিলোঁ তমুকটো দিছিলোঁ মানে সৰুৰ পৰা তই যিমানবিলাক চকলেট দিছিলি বেগ দিছিলি কিমানবিলাক বস্তু আনি দিছিলি সকলোবিলাক বস্তুৰে ইয়াতে মই হিচাপ নিকাচ কৰি পইচাখিনি তোক দি দিছোঁ ইয়াত 80,000 টকা আছে লৈ ল তাৰপাছত জুনিয়ৰ ৰুণৰ কপাত চৰ দিয়ে অসভ্য হা তই ডাঙৰ বাইৰৰ লগত হিচাপ নিকাচ কৰিবলৈ আহিছ তাকো মই সৰুৰ পৰাই তোক চকলেট আনি দিয়া মানে কিবা কিবি খোৱা পইচা উলিয়াই দিছ তই কি ইমান ডাঙৰ হৈ গ'লি নেকি যদি তই হিচাপ নিকাচ কৰিছই সেইখিনিও হিচাপ নিকাচ কৰ তোৰ যে এক্সামত মই গোটেই ৰাতি টোপনি ক্ষতি কৰি তোক এক্সামৰ কাৰণে হেল্প কৰিছিলোঁ
আৰু মই মিনিটে মিনিটে তোক কফি বনাই আনি খুৱাই আছিলোঁ মনত পৰিছেনে সেইবিলাক কথা আৰু তই যে সৰুতে কলা লবৰকেইডাল লৈ মোৰ ওচৰত গৈছিলি বা তইহে মোক চুলিকেইডাল গুঠি দিব লাগিব কৰ সেইবিলাকৰ হিচাপ কৰ হিচাপ কৰিব আহিছে মেডামে মা তোমাৰ মৰমৰ ছোৱালীক চাই লোৱা এবাৰ ৰাখি ল আকৌ ঔষধ ভালি লাগিলে আৰু এপাক চৰ বেছিকৈ মাৰ তথাপিও এই পইচাকেইটা লৈ ল তোৰ যেতিয়া ভণ্টি হওঁ তোৰ চৰ খালেও কথা নাই কিন্তু তথাপি তোৰ শহুৰৰ ঘৰত তোক এনেকৈ গালি বা কথা শুনালে মোৰ ভাল নালাগে তই খালি এই পইচাখিনি লৈ ল ইয়াক কি কৈ আছ তই তহঁত দুজনী মোৰ ওচৰতে আছোন মই ক'ম যেনেকৈ মই সৰুতে তহঁত দুজনীক একেলগে বহাই সাধু শুনাইছিলোঁ তেনেকৈ এটা কাহিনী মই তহঁতক আকৌ শুনাম যিটো কাহিনী তই এতিয়া মোক শুনাইছ সেইটো কাহিনী ৰুণে মোক আগতেই শুনাই থৈ দিছে আচৰিত নহবি এইবিলাক নিজৰ কাণেৰে আৰু নিজ চকুৰে দেখি আহিছে কিন্তু তাৰ পিছৰখিনি তই গমেই নাপাৱ শুন চব ভাঙি পেলাম আজি মই আজি আকৌ কাৰ লগত লাগি আহিলি মা তুমি আঁতৰ হোৱা আজি মই দুটা মানুহৰ মাথা ভাঙি দিম এজনী জোনবাৰ ননন্দীয়েকৰ আৰু এটা তাই গিৰিয়েকৰ নহয় ৰুণ এনেকৈ নকয় নহয় আৰু তাই গিৰিয়েকে যে জোনবাৰ ওপৰত যে হাত উঠাই যে সেইটো কি ভাল কথা তুমি জানানে মা তাই জোনবাৰ ভালতি লগাই লগাই সকলোবিলাক বস্তু সৰকাই আছে পইচা পাতি সকলোবিলাক আৰু তাই টিউচন কৰি কৰি যিমানবিলাক কষ্টৰ পইচা গোটাই থৈ দিছিলে তাই সকলোবিলাক এনজয় কৰি উৰুৱাই আছিলেগৈ কালি ভিন্দিৰ অফিচৰ বহুত ডাঙৰ প্ৰব্লেম এটা হৈছিলে তাত বহুত পইচা লগা হৈছিলে আৰু ভিন্দিয়ে বাক প্ৰথমবাৰৰ কাৰণে পইচা বিচাৰিছিলে বাৰ ঠাইত পইচা টকা দেখিছিলেও ভিন্দিয়ে কিন্তু এতিয়া বাই যেতিয়া নাই বুলি কৈছে ভিন্দিয়ে বিশ্বাস কৰিবলৈ টান পাইছে মই সকলোবিলাক কথা শুনি আহিছোঁ মা জোনবাই ক'লে যদি মোৰ ওপৰত বিশ্বাস নাই তেতিয়াহ'লে তোমাৰ ভণ্টিকে সোধা সেইমতে ভিন্দিয়ে ভনীয়েকক মাতিও পঠালে আৰু সকলোৰে সন্মুখত সোধা তাই লগতে কথাটো সলাই দিলে আৰু আমাৰ বাক ফচাই দিলে বাই বচালে কিন্তু তাই ওলোটাকে ফচাইহে দিলে সেইজনীটো এক নম্বৰ গাঠি হয় একোৱে বুজি নাপায় তাই মোৰ লগতহে লাগিব জানে মা মোৰ তাত পইচা কেইটামান আছে তুমি কাম এটা কৰিবা তুমি তাইক মাতি পেলাই দি দিবা মই তোমাৰ হাতত দিম তুমি নল'বা তুমি জোনবাক দি দিবা তাৰপাছত ক'বা এইখিনি পইচা ল আৰু তোৰ ননন্দীয়েৰে আৰু তোৰ গিৰিয়েৰৰ মুখত মাৰি আহ বুলি ঐ জোন আহিছে দেখোন মই তাইৰ মুখামুখি হ'ব নোৱাৰোঁ মা মইতো তাইৰ মুখামুখি হ'ব পাৰিলে তাইৰো মূৰটো ভাঙি পেলাম ৰুণৰ বাইক জোনে নিজৰ শহুৰেকৰ ঘৰত পিটন খাই খাই মৰি আছে জোন ৰুণে যে এটা সুকীয়া ৰুমৰ কাৰণে পইচা গোটাই আছিলে সেইখিনি পইচাকে তোক দিবলৈ কৈছে আৰু এই কাহিনীটো মই ৰচিছিলোঁ তাৰপাছত দুয়োজনীয়ে ইজনীয়ে সিজনীৰ ফালে চাই বহুত সময় থমকি ৰ'ল চাওঁ এফালে আছোন নাই নাযাওঁ তই আৰু পাৰিবি ধেত পাগলীজনী কিয় মাৰিমনো বা ৰুণ তই মোৰ কাৰণে বহুত চিন্তা কৰ কিন্তু তোক মই অকণমানো বুজিবলৈ চেষ্টা নকৰিলোঁ চৰি ভণ্টি সিহঁত দুজনীৰ মিলাপ্ৰীতি দেখি মাকেও কান্দি পেলাইছিল তই মোক ইমান ভাল পাৱ ভণ্টি তেতিয়াহ'লে কাজিয়া কিয় কৰ মোৰ লগত কতনো মই তোৰ ভণ্টি তোক বিয়া দিওঁতে মায়ে কৈছিলে তোক আকৌ ক'ৰবাৰ পৰা কিনিহে আনিছে বুলি ভোকত পৰি থকা এজনী ভিক্ষাৰী ছোৱালী আছিলি মায়ে তোক তাৰ পৰা উঠাইহে আনিছিলে এক পাত চৰ দিম নহয় বদমাছ এজনী আৰু শুন তোৰ সেই ননদজনী সঁচাকৈ মই কিন্তু মূৰ ভাঙি দিম যেতিয়া এনজয় কৰিব লাগে বয়ফ্ৰেণ্ডৰ লগত আৰু যেতিয়া দামী দামী গিফ্ট কিনিব লাগে দামী দামী কাপোৰ পিন্ধিব লাগে তেতিয়া বৌয়েকলে মনত পৰে আৰু যেতিয়া বচাবলগীয়া হ'ল তেতিয়া একেবাৰে আইতাকলে মনত পৰি গ'ল মোক তাই কৈছে ভণ্টি মই অলৰেডি তাইৰ লগত কথা পাতিলোঁ তাই কৈছে ককায়েকৰ আগত তাই ক'বলৈ বেয়া পাইছে বুলি মানে তৎক্ষণাতে সুধি দিলে যে ককাই বহুত ষ্ট্ৰিক্ট যে তোকো দিম এক পাত চৰ ইমান ডাঙৰ ৰামায়ণ হৈ গ'ল তথাপি তাইৰ মুখেদি এটা কথাও নোলাল ইমান ডাঙৰ ৰামায়ণ হৈ গ'ল তথাপিও এই গাধীজনীয়ে অকণমানো বুজি নাপালে তাই যদি তোৰ গিৰিয়েৰক ইমানে ভয় কৰিলে হয় আজি ইমান ডাঙৰ কাণ্ড নকৰিলে হয় তই নিজে কচোন ভিন্দেৰে আজিলৈ ভনীয়েকক তোৰ আগতে বকা দেখিছনে দেখিছ কালি পাৰা নাই তেনেহ'লে আৰে তই কিয় বুজি নাপাৱ তাই তোক খেলৰ পুতলা বনাই আছে আৰু তই তাই জানি শুনি খেলৰ পুতলা বনি আছ মা এইক যাবলৈ দিয়া এই মোৰ বা নহয় বা হোৱা হ'লে মোৰ মনৰ কথা বুজি পালে হয় ৰুণ অকণমান জোনৰ চকুকেইটা খুলি দে তাইৰ চকুকেইটা বন্ধ হৈ আছে যে
তই কথা নামানা নহয় এই মোবাইলটো চা যিদিনাখন ৰেষ্টুৰেণ্টত কাজিয়া হৈছিল সেইদিনাখন মই গোটেইখিনি কথা মই এই ফোনটোতে ৰেকৰ্ডিং কৰি লৈছিলোঁ কিন্তু সেই চালাকজনীয়ে মোৰ ফোনটোত গৰম কফি পেলাই দিলে আৰু মই কাকো একো প্ৰুফ দেখুৱাব নোৱাৰিলোঁ মোবাইলটো বাৰু বেয়া হ'ল কিন্তু ভিডিঅ'টো মই কিবা এটা কৰি হ'লেও উলিয়াই ল'লোঁ কৃষ্ণাইতো মোৰ পইচাৰে এনজয় কৰি আছে অঁ তোকতো মই কৈয়ে আছিলোঁ তইহে শুনা নাছিলি তোৰ ননদজনী 1 নম্বৰৰ বদমাছ হয় তোকতো মই আগতে কিমান কৈছিলোঁ তইহে শুনা নাছিলি ৰুণ মই তাইৰ কাৰণে তোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ ন তাৰ পাছতো তই মোৰ লগত ইমান ভাল কৰিছ মোক বচাবলৈ তই উঠি পৰি লাগিলি আজি এই ভিডিঅ'টোৰ কাৰণে জাননে তই এখেতে মোক বিশ্বাস কৰিব ধেতিজনী তাই তোৰ ননদ আৰু মই তোৰ ভণ্টি আৰু নন্দেকতকৈ মৰমৰ কোন হয় ভণ্টি তই ৰখ মই এইজনীক খবৰ ল'ব লওক নহয় ৰুণ তই যদি এনেকৈ কওঁ তেতিয়াহ'লে ভিনীয়েৰে এইবিলাক কথা কেতিয়াও নামানে কাৰণ ভনীয়েকৰ কথা একো শুনিবই নিবিচাৰে এনেকৈ বা নামানে কিন্তু তোৰ গিৰিয়েৰে নিজৰ ভনীয়েকৰ কৰ্মকাণ্ডখিনি নিজে যদি নিজ চকুৰে দেখা পায় তেতিয়া শুন মোৰ ওচৰত এটা প্লেন আছে খালি মই যেনেকৈ ক'ম তেনেকৈ তাইক আমাৰ প্লেন কৰা ঠাইখিনিলৈ মাতি আনিলে হ'ল তই এতিয়া ঘৰলৈ যা ঠিক আছে দে জোন শহুৰেকৰ ঘৰলৈ যোৱাৰ পাছত ননন্দীয়েকে আকৌ নাটক আৰম্ভ কৰিলে বৌ তুমি আহিলা কিমান মিছ কৰি আছিলোঁ তোমাক হয় নেকি কৃষ্ণা অঁ বৌ কৃষ্ণা এইটো লোৱা বৌ কি এইটো লোৱাচোন তুমি ৰাখি থোৱাচোন মোৰ এনেকুৱা লাগিছে মানে ঘৰখনৰ যি পৰিস্থিতি হৈ আছে নহয় দাদাই তোমাক বা মোক কিবা যে ছাপোৰ্ট কৰিব হ'ল আৰু সেইকাৰণে কৈছোঁ এইখিনি ৰাখি থোৱা বুলি মায়ে দিছে তুমি ৰাখি থোৱাচোন তোমাৰ পঢ়া শুনা কামত কিবা কামত আহিব মই নকওঁ দিয়া চিন্তা কৰিব নালাগে তোমাৰ দাদাৰ আগত এয়া আমাৰ মাজৰ দুজনে ছিক্ৰেট হয় সঁচাকৈ বৌ তুমি বহুত ভাল ইউ আৰ দি বেষ্ট আজি মোৰ সকলোখিনি যোগাৰ হৈ গৈছে ভাল এনজয় কৰিব পাৰিম ময়েকে দিয়া লেফাফাটোৰ ভিতৰত এটা বেলেগ বস্তু আছিল তাই পইচা কেতিয়াও পইচা বুলি ভবা নাছিল কেইটামান পইচা পালেই তাই যিহে তিহে খৰচ কৰি উৰুৱাই দিয়ে ঠিক আছে বৌ তুমি থাকা মই আহি আছোঁ দেই থেংক ইউ হ'ব দিয়া যোৱা হেল্ল' কোৱাচোন অঁ তুমি অকণমান বাহিৰত লগ কৰাচোন মোক অফিচৰ পৰা ওলাই আহা ময়ো গৈ আছোঁ বাৰু অঁ ঠিক আছে দিয়া আহা তুমি কৃষ্ণা তোমাক মই নিজৰ ভণ্টি বুলি ভাবিছিলোঁ কিন্তু তুমি মোৰ লগত যিখিনি কৰিলা তাৰতো শাস্তি পাবই লাগিব কাৰণ তুমি এয়া ভাল কাম কৰা নাই তোমাক সহায় কৰিবলৈ গৈ মইহে ওলোটাকৈ বিপদত পৰিলোঁ ৰিমি বাস্তৱ আজি তহঁতক সকলোতকৈ দামী ৰেষ্টুৰেণ্টলৈ লৈ আহিছোঁ পইচাৰ চিন্তা কৰিব নালাগে মই কৰিম ৱাহ কৃষ্ণা এইবাৰতো বহুত ডাঙৰ ৰেষ্টুৰেণ্টলৈ লৈ আহিছ এইখন মই দেখাই নাই আগতে পূৰা এনজয় কৰ আজি 2-3টা বিয়েৰ খাম আৰু তহঁতেও খাব লাগিব ঠিক আছে খাম বাৰু কিন্তু এটা কথা ইয়াত দেখোন বহুত দাম হ'ব মোৰ কাৰণে দাম আৰু কি দাম হ'লেও খাম মোৰ ওচৰত বহুত পইচা আছে তহঁতক দেখাই দিম দে মই আৰু এতিয়া ব'ল অলপমান ডান্স কৰোঁ ৱেটাৰ সোনকালে বিয়েৰ লৈ আহা অ'কে মেম গাইজ হ'ব আৰু দেই আৰু খাব নোৱাৰি নহ'লে ঘৰলৈ যাবই নোৱাৰিম মোৰ দেখোন পকেট মানি আৰু থাকিলগৈ কাম এটা কৰিবি তহঁতে কালিলৈ ইয়াতে আহি যাবি দেই মই 3 দিনৰ পাছতে আকৌ পইচা পামেই গতিকে এইখিনি টকাখিনিতো খৰচ কৰিবই লাগিব বহুত ড্ৰিংকছ হৈ গ'ল গম পাওঁনে মই যে একেবাৰে থিয় হৈ থাকিব পৰা নাই কৃষ্ণা আমি এনেকুৱা কিছুমান ঠাইত আহি বৰ হৈ গৈছোঁ অলপ প্ৰাইভেট পাৰ্টি চাৰ্টিতো যাব লাগে এইবাৰৰ পৰা তাতে লৈ যাবি প্ৰাইভেট পাৰ্টিত যাবলৈ বাৰু মোৰ ইমান টকা নাই মোৰ পইচা খতম হৈ গৈছে কেইটামানহে আছে লেফাফাটোৰ ভিতৰত আৰু এটা বস্তু দিছিলে নহয় সেইটো চেক কৰি চাওঁ সেইটোৰে কাম চলাব লাগিব আৰু ধনী ধনী কৈ থাকে ওলাই গ'ল নহয় এতিয়া ধনী বুলি কোৱাৰ মোক কথা ক'বলৈ আহে এদিনত মোৰ যিমান খৰচ হয় নহয় তহঁতে 10 দিনতো কৰিব নোৱাৰ তেনেকৈ খৰচ মোক কথা ক'বলৈ আহে কৃষ্ণাৰ কথাত একো খেলি মেলি হোৱাটো মই নিবিচাৰোঁ তহঁতে প্ৰাইভেট পাৰ্টিত যাবলৈ বিচাৰিছ নহয় যদি যাওঁ তেতিয়াহ'লে তহঁতে মোৰ লগত ভালকৈ থাকিবি খেলি মেলি কৰিবলৈ চেষ্টা নকৰিবি কিন্তু কৈ দিছোঁ কিন্তু কৃষ্ণাই যিবিলাক কৰি আছিল ওচৰতে ককায়েক আৰু বৌয়েকে সকলোবিলাক লাইভ চাই আছিল
কিন্তু তাই মদৰ নিচাত একো ধৰিব পৰা নাছিল। সিহঁতৰ চকুৰে যি দেখিছিল ককাইকেতো আচৰিত হৈ গৈছিল, কাৰণ ককাইকে ভনীয়েকক কেতিয়াও এনেকুৱা বুলি ভবাই নাছিল। ভণ্টি ভণ্টি এনেকুৱা মই আজি ৰবা, এতিয়া নহয়, আৰু অলপ কাম বাকী আছে। কৃষ্ণাজনী ইমান বুদ্ধু ন, আমি কি 2-3 বাৰ কৃষ্ণা কৃষ্ণা বুলি ক'লোহে তাই একেবাৰে গোটেইবিলাক পইচাই খৰচ কৰি পেলাইছে। বুদ্ধুজনী, আমি কিবা খৰচ কৰিম নেকি তাইৰ কাৰণে ন? আকৌ কৃষ্ণাজনী ইমান বুদ্ধু ন, আমি কি 2-3 বাৰ কৃষ্ণা কৃষ্ণা বুলি ক'লোহে তাই একেবাৰে গোটেইবিলাক পইচাই খৰচ কৰি পেলাইছে। বুদ্ধুজনী, আমি কিবা খৰচ কৰিম নেকি তাইৰ কাৰণে ন? আকৌ তাই একো ধনী চনী নহয়, মই শুনা পাইছোঁ তাইৰ হাতত যি টকা আছে বৌয়েকে দিয়া টকা। বৌয়েকৰ টকাৰ ওপৰতে তাই বেছি এনজয় কৰি আছে, আৰু আমি ফ্ৰীতে পাই আছোঁ, কৰিবলৈ দিওঁ, আমাৰ কি আহে যায় ন? সঁচাই কৈছা, মোৰ ভণ্টিজনী বুৰ্বক। তোমালোক সকলোৱে নিজৰ মা দেউতাক কিয় পগলা বনাই আছা? মানে মদ খাই পেলাই নিজকে ফুল বুলি ভাবিছা নেকি তোমালোকে? লাজ নোপোৱা? মোৰ তোমালোকৰ কাৰণে বেয়াহে লাগিছে। এইটো সোণৰ আঙুঠিটোৰনো কিহৰ প্ৰয়োজন এতিয়া? সেইটো মই বেচি পেলাই আৰু ড্ৰিংকছ কৰিব পাৰিম। এতিয়াই বেছি দিওঁগৈ মই, খালি মোৰ এনজয় কৰিব লাগে আৰু টকা উৰুৱাব লাগে, বাছ ইমানেই। অঁ, লাগিলে নিজৰ বৌয়েকৰ কষ্টৰ পইচাই নহওক কিয়, খালি এনজয় কৰিব লাগে, নহয় জানো? ককাইক অহা দেখি কৃষ্ণাই বহুত ভয় খাইছিল, আৰু তাই ভয়তে কিবা ভুৰভুৰাবলৈ ল'লে। দাদা, তই তই কেতিয়া আহিলি? তোক চাগে বৌৱে লৈ আহিছে ন ইয়ালৈ? বৌ, তুমি মোৰ কোনটো জনমৰ শত্ৰুতা উলিয়াবলৈ আহিছা হা? তুমি যে ইয়ালৈকে দাদাক লৈ আহিছা? বৌ, তুমি দেখোন কৈছিলা এই আঙুঠিটো বেচি পেলাই যিখিনি পইচা পাওঁ দাদাক দিম, এতিয়া আকৌ তুমি ওলোটাকে মোকে কিয় ফচাবলৈ আহিছা? জোন, এইবিলাক তুমিয়ে কৰিছিলা নেকি? অঁ দাদা, প্ৰতিবাৰে দেখোন বৌৱে মোকে ফচাই নিজে কৰি পেলাই। এই কথাটো শুনি কৃষ্ণাৰ ককায়েকে বৌয়েকক এপাত চৰ দিলে, আৰু চৰপাত মৰাৰ কাৰণে কৃষ্ণাই বহুত ভাল পালে। দাদা, তই? তোৰ বৌয়েৰক যে চৰপাত দিছো কিয় জান? তোক বিশ্বাস কৰাৰ কাৰণে, তোৰ কথা শুনি শুনি বাৰে প্ৰতি তোক পইচা দিয়াৰ কাৰণে। দাদা, চব থাক, মই তোৰ দাদা নহয়। তোৰ নিচিনা ছোৱালী এজনী মোৰ ভণ্টি কেতিয়াও হ'বই নোৱাৰে, নেভাৰ। বেচেৰীজনীয়ে মোক সদায় কৈ আহিছিল, কিন্তু তাই কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিলে। আজি মই সকলো নিজ চকুৰে দেখা পাইছোঁ, তেতিয়াহে বিশ্বাস কৰিছোঁ, নহ'লেতো মই বিশ্বাসেই নকৰিলোহেঁতেন। তোৰ বন্ধুকেইটা বহুত ভাল বুলি ভাব নহয়। জোন, কৃষ্ণাৰ লগৰ কেইটাৰ ৰিয়েলিটিটো দেখুৱাচোন। ঠিক আছে। বৌয়েকে কৃষ্ণাক এইটো ৰেকৰ্ডিং দেখুৱাই, যিটো ৰেকৰ্ডিঙত তাইৰ বন্ধুকেইটাই যে তাইক অকল স্বাৰ্থৰ কাৰণেহে ইউজ কৰি আছিল, সেইটো ৰেকৰ্ডিং দেখুৱাইছিল। কৃষ্ণাই পইচা দিব, আমি খালি উৰুৱাব লাগে। তাইক বুদ্ধি ভাঙি ভাঙি তাৰ পৰা পইচা সৰকাবহে লাগে। বৌ, মই ভাবিছিলোঁ। কিয়? তুমি এইটো ভাবিছিলা ন তোমাৰ বহুত সম্পত্তি আছে বুলি, তুমি ধনী বুলি সিহঁতে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে বুলি? যোনে ধন সম্পত্তি দেখিহে কাৰোবাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰে, সেইবিলাক কেতিয়াও বন্ধু হ'বই নোৱাৰে। সকলোৱে তোকে পাগল বনাই আছিল। আৰু আমাকোতো তই পাগল বনাই আছিলি। তই আজি মোক বহুত দুখ দিছ ভণ্টি, বহুত দুখ দিছ। মই ভবা নাছিলোঁ তই এনেকুৱা কৰিব পাৰিবি বুলি, সেইকাৰণে যোনে কওঁতেও মই বিশ্বাস কৰা নাছিলোঁ। দাদা, নাকান্দিবি প্লিজ, মোক তহঁতে ক্ষমা কৰি দে। চৰি দাদা, মই এটা কথা ভাবিছোঁ, আজি যদি মই এনেকুৱা ভুল ৰাস্তাত আছোঁ, কেৱল তোৰ ঘৈণীয়েৰৰ কাৰণেহে আছোঁ। বৌ, মোৰ যদি ভুলেই আছিল, তুমি আগতে কিয় মোক মানা নকৰিলা? পইচা লওঁতেওতো তুমি মোক বাধা কৰিব পাৰিলা হয়, নল'লেও তুমি মোক জোৰ কৰি দিয়া, আৰু এতিয়া কৈছা মোৰ ভুল বুলি। এইবিলাক চব বৌৰে দুখ, মোৰ দুখ নহয় দাদা। তই মোৰ জোনবাক আকৌ ফচাবলৈ আহিছ, আৰু দ্বিতীয়বাৰ যদি মোৰ জোনবাৰ ওপৰত আঙুলি উঠাও, তেতিয়াহ'লে তোক মাৰি মাৰি মই মুখ পেটা কৰি পেলাম। এই মিছা কথা কোৱা মুখখন। তোৰ বৌৰ আগতে তাই মোৰ বা হয়। অৱশেষত দুয়োজনী বাই ভনীয়ে মিলি কৃষ্ণাৰ আচল ৰূপটো উদঙাই দিলে। তাৰ পাছত তালৈ পুলিচ আহে। ছাৰ, সৌজনী ছোৱালীজনী যিজনীয়ে মোক নকলি গহনা বেচিবলৈ আহিছিল। নকলি গহনা মানে? ৰুণ,
তই দেখোন মুখে দিছিলি এনেকুৱা নকলি কিবা এটা মানে যেনেকুৱাই কৰ্ম তেনেকুৱাই ফল বা মই জানিছিলোঁৱেই কৃষ্ণাৰ বেয়া অভ্যাসবোৰ যদি আচলি সোণৰ আঙুঠি হোৱা হয় তাই আৰু লোভীয়া হৈ গ'লহেঁতেন সেইকাৰণে মই এইটো কাম কৰিলোঁ নকলিটোৰ ঠাইত অৰিজিনেলটো সলনি কৰিলোঁ আৰু তাত নকলিটো ৰাখি দিলোঁ তাই এটা শিক্ষা পাওক বুলি মই জানি বুজি কৰিছোঁ বা মোৰ বাক এনেকৈ ইমান অশান্তি দিয়া মানুহক মই কেতিয়াও খুদাই নেৰোঁ সেইবিলাক যোনেই নহওক জেলত যাবই লাগিব দাদা অ' দাদা প্লিজ মোক বচাচোন মই থানালৈ নাযাওঁ মোক বচা দাদা যেনেকুৱাই কৰ্ম তেনেকুৱাই ফল গতিকে যা য'তেই মৰ ততেই মৰি থাক মোক তোৰ নিজৰ বুলি ক'বলৈ লাজ লাগিছে যেতিয়ালৈকে তই শাস্তি নাপাৱ তেতিয়ালৈকে তই শুধৰণি কেতিয়াও নহওঁ দাদা নাযাবি ৰখচোন মোক থানালৈ নপঠিয়াবি হ'ব তুমি কোৱাচোন দাদাক মইতো তোমাৰ সৰু ভনী নিচিনা ন মোক বচোৱাব তাইৰ কথাটো শুনি যোনে কৃষ্ণাক এপাত চৰ দিলে চুপ একদম চুপ মোৰ এজনীয়ে ভণ্টি অকে সেইজনী হ'ল মোৰ ভণ্টি ৰুণ ইয়াত দেৰি কৰি থাকিব নালাগে ব'লা সোনকালে দাদা প্লিজ বচা মোক 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 যাবলৈ নিদিবি মই তোৰ মৰমৰ ভণ্টি নহয়নে নহয় যা মোৰ চকুৰ আগৰ পৰা যা ছাৰ এইক লৈ যাওক ছাৰ প্লিজ মোক ক্ষমা কৰি দিয়ক মোক নিদিব বা ভণ্টি তোক মই বহুত ভুল বুজিছিলোঁ তই মোক বহুত ভাল পাৱ ন অঁ বা বহুত ভাল পাওঁ কাজিয়া লাগিলোঁ কি হ'ল কিন্তু তোৰ অবিহনে মই থাকিব নোৱাৰোঁ বা আৰু তোক কোনোবাই কিবা ক'লে মই সহ্য কৰিব নোৱাৰোঁ তাৰ পাছত পুলিচে কৃষ্ণাক জেললৈ লৈ গ'ল আৰু ৰুণ আৰু জোন দুয়োজনী সদায়ৰ কাৰণে চিষ্টাৰ্ছ ফৰ এভাৰ হৈ গ'ল